অসমখন বাংলাদেশৰ দৰে কৰি দিম বুলি বহুতেই কৈছে আৰু শেখ হাছিনা যিদৰে বাংলাদেশ এৰি পলাইছে সেইদৰে অসমৰ মুখ্যমন্ত্ৰী পলাবলগীয়া হ'ব বুলিও বহুতেই কৈছে। কিছু সংখ্যালঘু নেতাক দেখিছো আজি কৈছে। গৰিহণা দিছো এনে কথাক। অসমখনত এনে এটা অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব চেষ্টা কৰাটো হেতু কিন্তু গৰিহণাৰ যোগ্য। হেতু কৰি তেওঁলোকে যেটো কৰিব বিচাৰিছে হেতু কিন্তু কেতিয়াও মানি লোৱা নহব। আৰু এই যেটো পাইকানত যেটো ঘটনা হৈছে গোৱালপাৰাৰ দেখিবলৈ পাইছো যে হাজাৰ হাজাৰ মানুহ ওলাই আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে। তেওঁলোকে আৰক্ষীক দৌৰাই লৈ গৈছে, হাতত বাহ লাঠি জুং পাথৰ হিলগুটি লৈ পেলাই আৰক্ষীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে। ভিডিঅ' ফুটেজবোৰ যিটো ভাইৰেল হৈছে সামাজিক মাধ্যমত আৰু পোৰ্টেল নিউজে যিবোৰ প্ৰচাৰ কৰিছে হেতু কিন্তু গৰিহণাৰ যোগ্য। হেতু কেনেকুৱা ধৰণৰ কথা? প্ৰথম কথাটো হ'ল নিজৰ মছজিদ নিজৰ ঈদগাহ চৰকাৰী মাটিত কিয় বনাব লাগে? মছজিদ কিয় বনাব লাগে চৰকাৰী মাটিত? চৰকাৰী মাটিত মছজিদ বনাব, চৰকাৰী মাটিত ঈদগাহ বনাব, চৰকাৰী মাটিত অনুষ্ঠান বনাব, পিছত চৰকাৰে ভাঙি দিব। ভাঙি দিয়াৰ পিছত আকৌ পুলিচৰ ওপৰত আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিব। চৰকাৰী ভূমি দখল কৰি কোনোবাই ঘৰ বনাব। এইবোৰতো ঠিক নহয় ন। নিজৰ ভুলখিনি আমি বুজিব লাগিব সদায়। এনেই কান্দি লাভ নাই, এনেই চিঞৰ বাখৰ কৰি লাভ নাই। আৰু এইবোৰ কথা অসমখন আমি বাংলাদেশৰ দৰে কৰি দিম, অসমৰ মুখ্যমন্ত্ৰীক বাংলাদেশৰ শেখ হাছিনাৰ দৰে খেদাই দিম, এইবোৰ কেনেকুৱা ধৰণৰ কথা? কি কৰিব বিচাৰিছে এইবোৰ? কি কৰিব বিচাৰিছে? এই কিছুমান দল সংগঠন আছে, ইহঁতক বেন কৰিব লাগে অসমৰ পৰা। এই দল সংগঠন বিলাকে আৰু বেছি পৰিৱেশ নষ্ট কৰি আছে অসমত। তেওঁলোকৰ অন্য কোনো কাম নাই, ফাল্টুমিৰ বাহিৰে অন্য কোনো কাম নাই, অকল ফাল্টুমি। 20-30টা মান ডেকা ল'ৰা জমা হৈ ল'ব, ফাল্টুমি কৰিব তেওঁলোকে। চালা সিহঁতৰ দায়িত্ব দিছে গোটেইবিলাক, সিহঁতি গোটেই অসমৰ দায়িত্ব লৈছে ফাল্টুমি কৰিবলৈ কাৰণে। ফাল্টুমি কৰিবলৈ কাৰণে সিহঁতি দায়িত্ব লৈছে সিহঁতি। ইহঁতৰ কাৰণে চালা আজি আমাৰ ইজ্জত সন্মানটো নাইকিয়া অসমত, ইহঁতৰ কাৰণে। ইহঁতি ভাষণ কি দিছে? শেখ হাছিনাৰ দৰে খেদাই দিম অসমৰ পৰা। এইবোৰ ফাল্টুমি কৰিবলৈ কাৰণে দল সংগঠন বনাইছে ইহঁতি। মই অসম চৰকাৰক, অসম প্ৰশাসনক মই অনুৰোধ জনাম, এইবোৰ দল সংগঠন গোটেইবোৰ বেন কৰিব লাগে। এই গোটেইকেইটাক জেলত ভৰাই থব লাগে ইহঁতক। ইহঁতি উচতনি দিয়াৰ কাৰণে সেই পাইকানৰ মানুহবিলাকৰ সাহস বাঢ়িছে। নহলে পাইকানৰ মানুহৰ ইমান সাহস নাছিলে যে পাইকানৰ মানুহে আৰক্ষীক খেদাই লৈ যাব, লাঠি লৈ জুং লৈ পেলাই পাথৰ লৈ পেলাই খেদাই লৈ যাব আৰক্ষীক। ইমান সাহস নাছিলে পাইকানৰ মানুহৰ। গোৱালপাৰাৰ মানুহৰ ইমান সাহস নাছিলে। গোৱালপাৰাৰ মানুহৰ সাহসটো কিয় বাঢ়িলে জানেনে? এই দল সংগঠন বিলাকে বঢ়াই দিছে যেন মোৰ অনুভৱ হৈ আছে। এই দল সংগঠন বিলাকৰ উচতনিমূলক যিবোৰ ভাষণ, এই ভাষণবোৰ শুনি শুনি বহুতৰে কি হৈছে আপোনাৰ মানে হেৰি বাঢ়ি গৈছে, তেওঁলোকৰ সাহস বাঢ়িছে। নহলে আৰক্ষীৰ ওপৰত আক্ৰমণটো কিয় কৰিব? আজি বহুতেই দেখি আছো খালি মানুহ মৰিলে গুলিয়াই হত্যা কৰিলে অকল এইটো লৈ চিঞৰ বাখৰ কৰি আছে। আৰে ভাই, আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা সেইটোৰ ওপৰতটো কথা কোনো কোৱা নাই সংখ্যালঘু বিলাকে, নেতাসকলে। আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিলে তো আৰক্ষীয়ে কি মনে মনে বহি থাকিব নেকি? অসম আৰক্ষীৰ প্ৰায় 15-20 গৰাকী আহত হৈছে, তো মনে মনে বহি থাকিব লাগে নেকি আৰক্ষীয়ে? আৰু দ্বিতীয় কথা, নিজে ম্যাদী পট্টাৰ মাটি কিয় লৈ লোৱা নাই? চৰকাৰী মাটিত কিয় বহি থাকিব লাগে? লাজ নালাগে? লাজ নাই? গোটেই জীৱন পাৰ হ'ল, একঠা মাটি কিনিব পৰা নাই চৰকাৰী মাটি। চৰকাৰী মাটি কিনি চৰকাৰী মাটিত ঘৰটো বনাব লাগিছিল নাই? মছজিদটো চৰকাৰী মাটিত বনাব লাগিছিলে নে নাই? ঈদগাহ চৰকাৰী আপোনাৰ মছজিদটো আপোনাৰ ম্যাদী পট্টাৰ মাটিত বনাব লাগিছিল নে নাই? ঈদগাহ আপোনাৰ ম্যাদী পট্টাৰ মাটিত বনাব লাগিছিল নে নাই? চৰকাৰী মাটিত কিয় বনাইছে মছজিদ? কিয় বনাইছে চৰকাৰী মাটিত ঈদগাহ? বনোৱাৰ পিছত এতিয়া চৰকাৰে ভাঙিছে। এতিয়া ভাঙাৰ পিছত চৰকাৰৰ পুলিচক খেদি ফুৰিছে, মাৰিব বিচাৰি আছে লাঠি জুং লৈ পেলাই। সেইবোৰ কি কথা? আমাৰ মুছলমান সমাজখন এনেই বদনাম হোৱা নাই।
আমাক যে মানুহে বৰ্বৰ বুলি কয় এনেই নকয় আমাক বৰ্বৰ বুলি এনেই নকয় আমাৰ চৰিত্ৰক লৈ যে গোটেই পৃথিৱীত যে আজি প্ৰশ্ন উঠাইছে এনেই উঠোৱা নাই মুখ্যমন্ত্ৰীয়ে ইমানখিনিলৈকে কৈছে যদিহে আপোনাৰ মাটি নাই তেতিয়াহ'লে আপুনি ডিচিক এপ্লাই কৰক আপোনাক একঠাকে মাটি দিব চৰকাৰে তাৰ পিছতো কিয় খেদি পঠিয়াব লাগে পুলিচক কিয় আৰক্ষীক খেদিছে মোক উত্তৰটো লাগে মানে কি 10 বিঘাকে দিব লাগিব নেকি চৰকাৰী মাটি 10 বিঘা 5 বিঘাকে দিব লাগিব নেকি চৰকাৰী মাটি চৰকাৰে কৈ আছে মুখ্যমন্ত্ৰীয়ে কৈ আছে যে একঠাকে আমি দিম ডিচিক এপ্লাই কৰিব কৈছে যদিহে আপোনালোকৰ মাটি নাই ভূমিহীন ব্যক্তি আপোনাৰ নামত কতো মাটি নাই তেতিয়াহ'লে আপুনি এপ্লাই কৰক ডিচিৰ ওচৰত গৈ পেলাই তেতিয়া আপোনাক একঠাকে মাটি দিব সেইখিনি কোৱাৰ পিছতো এনেকে পুলিচক খেদি যোৱাটো আৰক্ষীক খেদি যোৱাটো হেতু কি মুছলমানৰ চৰিত্ৰ হয় নেকি এটো কি মুছলমানৰ চৰিত্ৰ হয় নেকি আপোনালোকে মোক কওক আমি মুছলমানসকল এনেই বদনাম হোৱা নাই গোটেই পৃথিৱীত আজি এনেই বদনাম হোৱা নাই আমাৰ চৰিত্ৰৰ কাৰণে আমি হৈছো এক কথাকে মাটি চৰকাৰে দিম বুলি কৈছে ডিচিক এপ্লাই কৰিলে দিব বুলি কৈছে এটো এপ্লাই নকৰে মানে এক কথাকে নালাগে তেওঁলোকক 5 বিঘাকে লাগিব এতিয়া 5 বিঘা 10 বিঘাকে লাগিব তেতিয়াহে দিব তেতিয়াহে তেওঁলোকে শান্তি হ'ব 500 টকাকে ইনকাম কৰে ডেইলি প্ৰতিজন ব্যক্তিয়ে 500 বা 700 টকা ইনকাম কৰে তাৰে পৰা 200 টকাকে বচাই ৰাখিলেও এই মানুহখিনিয়ে এক কথা বা দুই কথা মাটি জীৱনত কিনি পেলাই নিজৰ সংস্থাপন নিজে কৰিব পাৰিলেহেঁতেন কিন্তু নাই গৰু মাংস কিনি খাব লাগে 500 টকা ইনকাম কৰিব লাগে গোটেই দিন কাম কৰি পেলাই টকা 500 পকেটত আহাৰ লগে লগে মাংসৰ হোটেল দোকানত গৈ পেলাই আগতে মাংস কিনিব 1 কেজি ঠিক আছে বজাৰ পাতি কৰি ৰাতি খাই পেলাই ফিনিশ টকা যে আমি 100 টকা এটা বচাম 200 টকা এটা বচাম আৰু সেই টকা জমা কৰি ভৱিষ্যতে যে মিয়াদি পট্টাৰ মাটি কিনিম মিয়াদি পট্টাৰ মাটি কিনি লৰা ছোৱালীৰ ভৱিষ্যত যে সুৰক্ষিত কৰিম হেতু চিন্তা নাইতো আমাৰ কাম হৈছে 500 টকা 1000 টকা ডেইলি ইনকাম কৰিব লাগে তাৰে 500 টকা 700 টকাৰ মাংস খাব লাগে ঠিক আছে খাই বৈ পেলাই ফিনিশ কৰি দিব লাগে আৰু তাৰে পিছত চৰকাৰী মাটি কব্জা কৰিব লাগে গৈ পেলাই চৰত গৈ বনাঞ্চলত ঠিক আছে বনাঞ্চলত গৈ পেলাই আপোনাৰ হাবি জংগলৰ চৰকাৰী মাটিবোৰ আমি কব্জা কৰিব লাগে কব্জা কৰি আমি তাত থাকিব লাগে কাৰোবাৰ 10 বিঘা কব্জা কৰিব কোনোবাই 5 বিঘা কব্জা কৰিব আৰু চৰকাৰে যেতিয়া উচ্ছেদ কৰি দিব তেতিয়া কি কৰিব লাগে তেতিয়া চৰকাৰকো খেদিব লাগে তাৰ পৰা হয় নহয় পুলিচকো পিটিব লাগে ধৰি এইবোৰ হৈছে নেকি আমাৰ চৰিত্ৰ এইবোৰ ভাবিবলগীয়া কথা আৰু দল সংগঠন বিলাকে কৰি আছে কি দল সংগঠনে এতিয়া সেই মানুহখিনি কুচতনি দি আছে সেই মানুহখিনিৰ পক্ষত কথা কৈ আছে মাত্ৰ সিহঁতৰ মানে অলপ পকেটত টকা কেইটামান আহিবতো টকা কেইটামান পাব ইহঁতি টকা কেইটামান পাব ইহঁতি এটো কাৰণে ইহঁতি সেই মানুহখিনি কুচতনি দিবলৈ কাৰণে আমি তহঁতৰ লগত আছো এটো অমানৱীয় কিহৰ অমানৱীয় হে কত অমানৱীয় হৈছে ঠিক আছে কাৰোবাৰ ঘৰ ভাঙি দিছে বেয়া লাগিছে আমাৰো বেয়া লাগিছে ঘৰ ভাঙাৰ কাৰণেতো বেয়া লাগিবই কিন্তু ঘৰটো যে ভাঙিছে তো অবৈধ ভাবে ঘৰ বনোৱাটো কি হেতু হালাল হয় নেকি চৰকাৰী মাটিত ঘৰ বনোৱাটো হালাল নে হাৰাম ইছলামে কি কৈছে খুব নামাজ পঢ়ো নহয় আমিতো ৰোজা ৰাখো কুৰানখন আমি পঢ়ো ন তো ইছলামৰ দৃষ্টিভংগীত চৰকাৰী মাটিত ঘৰ বনায় চৰকাৰক নুহুদা কয় চৰকাৰৰ পৰা পাৰমিশন নোলোৱা কয় চৰকাৰী মাটিত ঘৰ বনাই থাকাটো এটো কি কুৰানে পাৰমিশন দিছে নেকি মোক এটো কথা আনসাৰটো দিয়কচোন দিয়ক তেওঁলোকে চৰকাৰৰ পৰা পাৰমিশন নোলোৱা কয় চৰকাৰী মাটিত ঘৰ বনাই তাতে নামাজ পঢ়িলে তেনেকুৱা ঘৰত থাকিলে ৰোজা ৰাখিলে কুৰান পঢ়িলে আল্লাহ জান্নাত দিব নেকি মোক এটো আনসাৰ দিব পাৰিবনে কোনোবা লাইভত আহিব বিচাৰিলে লাইভত আহক মই লাইভত লম চৰকাৰী মাটিত চৰকাৰৰ পাৰমিশন নোলোৱা কয় ঘৰ বনাই সেই ঘৰত নামাজ পঢ়িলে সেই ঘৰত ৰোজা ৰাখিলে সেই ঘৰত কুৰান পঢ়িলে আল্লাহে কবুল কৰিব চৰকাৰৰ পৰা পাৰমিশন লৈ পেলাই ঘৰ বনাইছিলে নে আপোনালোকে চৰকাৰক এপ্লিকেশন দিছিলে নে যে আপোনাৰ চৰকাৰৰ মাটি আছে চৰকাৰী মাটি 5 বিঘা মান মই ৰাখিম চৰকাৰী মাটি 10 বিঘা মান আছে বা 2 বিঘা মান মোৰ ওচৰত আছে মই তাতে ঘৰ বনাইছো লৰা ছোৱালী লৈ থাকি আছো চৰকাৰৰ পৰা পাৰমিশন লৈছিলে নে এই কথা জানে নে নাই যে আপোনাৰ ব্যক্তিগত আপোনাৰ সম্পত্তি বা আপোনাৰ আন্ডাৰত থকা মাটিৰ ওপৰতে আপুনি নামাজ পঢ়িব লাগিব বা হেতু আপোনাৰ ৰাজহুৱা হ'ব লাগিব যত পাৰমিশন থাকিব তেনেকুৱা যদি নহয় আপুনি যদি অবৈধভাৱে মাটি দখল কৰি পেলাই যদি তাতে নামাজ পঢ়ে তাতে যদি ঘৰ বনায়
তাতে যদি ৰোজা ৰাখে, তাতে যদি কোৰাণ পঢ়ে, হে আল্লাহে গ্ৰহণ নকৰে। এইটো ইছলামৰ কথা, এইটো কোৰাণৰ কথা। অবৈধভাৱে কথাখিনি মনত ৰাখিব। অবৈধভাৱে যদি আপুনি মাটি কাৰোবাৰ দখল কৰিছে, সেয়া বেলেগৰ মাটিয়ে হওক, সেয়া চৰকাৰৰ মাটিয়ে হওক, ঠিক আছে, অবৈধভাৱে যদি আপুনি দখল কৰি পেলাই তাতে যদি নামাজ পঢ়ে, ৰোজা ৰাখে, পূজা কৰে, গ্ৰহণ নকৰে আল্লাহ ঈশ্বৰ ভগৱানে। পূজা কৰিলেও গ্ৰহণ নকৰে। আপুনি পাৰ্মিশ্যন লৈ ল'ব লাগিব। তেতিয়া পাৰ্মিশ্যনটো লোৱা নাই, এতিয়া চৰকাৰে ভাঙি দিছে। ভাঙি দিয়াৰ পিছত তাৰ পিছতো কমচে কম অসম চৰকাৰে কৈ আছে একঠাকে মাতি দিব। তাৰ পিছতো পুলিচক দৌৰাইছে। এইখিনি কথা কিন্তু গৰিহণাৰ যোগ্য হয়, ঠিক আছে। এই কথাখিনি কিন্তু গৰিহণাৰ যোগ্য, এইটো কেতিয়াও গ্ৰহণ কৰিব পৰা নাযাব। আৰু এয়া প্ৰকৃত মুছলমানৰ চৰিত্ৰ হ'ব নোৱাৰে বন্ধুসকল। এতিয়া বহুতে মোক ক'ব মই বিজেপিৰ দালাল। মই ঘেণ্টা বিজেপিৰ দালাল, ঘেণ্টা মোৰ সম্পৰ্ক আছে বিজেপিৰ লগত। ঘেণ্টাডাল মই কাৰোবাক বিজেপিক ভাল পাওঁ, ঘেণ্টা মই কংগ্ৰেছক ভাল পাওঁ। তোমালোকে বিজেপি কংগ্ৰেছ কৰি থাকা, মোৰ লিখীয়া মানুহে নকৰে। মই ঘেণ্টা বুলি কৈছো, মই ঘেণ্টা বিজেপিক ভাল পাওঁ, ঘেণ্টা মই কংগ্ৰেছক ভাল পাওঁ, ঘেণ্টা মই আৰু কোনোবা দল সংগঠনক ভাল পাওঁ। মই কাকো ভাল নাপাওঁ। কিন্তু মোৰ কথা হৈছে আপুনি যিবোৰ কৰ্ম কৰি আছে, এই কৰ্মখিনি আপুনি চালা জাৰা কৰি চাইছেনে? ঠিক আছে, মোক যিসকলে কয় বিজেপিৰ দালাল, তেওঁলোক চালা কংগ্ৰেছৰ দালাল হয়। তেওঁলোকক কংগ্ৰেছৰ গু খাই আছে, ঠিক আছে। কংগ্ৰেছৰ গু খোৱাবিলাকেতো মোক কবই আপুনি বিজেপিৰ দালাল বুলি। নিজে তই কৰ দালাল, তই নিজে কৰ দালাল। তইতো আৰু এটা দলৰ গু খাই আছ। মইতো কোনো দলৰ গু খোৱা নাই, ঠিক আছে। মই ক'তো গু নাখাওঁ। মই নিজেই, মই কিং, মই ৰজা, মই নিজেই ৰজা। মোৰ যি মন যায় মই কৰিম, মোৰ যি মন যায় মই কম, ঠিক আছে। কাৰণ মোৰ সেই অধিকাৰ আছে কোৱাৰ। আৰু মোৰ কথা খণ্ডন কৰক, ফালতুমি কৰিব নালাগে ইয়াত, ঠিক আছে। ফালতুমি নকৰিব। ইছলামে কি কৈছে? মছজিদ বনাব কৈছে নেকি চৰকাৰী মাটিত? চৰকাৰী মাটিত মছজিদ বনাব কৈছে ইছলামে? কোনোবাই দেখাব পাৰিব? পাৰ্মিশ্যন নোলোৱাকৈ চৰকাৰৰ পৰা কিয় বনাইছে মছজিদ? সেইটো বনোৱাৰ কাৰণেতো এতিয়া পাপ হৈছে ন? মছজিদ বনোৱাৰ কাৰণে পাপ হৈছে চৰকাৰী মাটিত। চৰকাৰী মাটিত ঈদগাহ বনোৱাৰ কাৰণে পাপ হৈছে। এই কথাখিনি বুজি লওক আপোনালোকে। চৰকাৰী মাটিত মছজিদ বনোৱাৰ কাৰণে পাপ হৈছে। চৰকাৰী মাটিত ঈদগাহ বনোৱাৰ কাৰণে পাপ হৈছে। চৰকাৰী মাটিত যদি কোনোবাই এইবোৰ বনাই পাপ হ'ব চৰকাৰৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ। এই কথাখিনি বুজিব লাগিব আমি। কিন্তু আমাৰ এইখিনি বুজাৰ প্ৰয়োজন নাই, ধৈৰ্য নাই, সহ্য নাই। কাৰো বুজাৰ ধৈৰ্য সহ্য নাই। চৰকাৰী মাটিত বনাই এতিয়া আল্লাহে প্ৰশ্ন কৰিব। এতিয়া বহুতে ভাবি আছে নহয় মছজিদ ভাঙি দিছে, এইটো পাপ হৈছে। মছজিদ ভাঙাটো পাপ হয়, কিন্তু প্ৰতিটো মছজিদ ভাঙা পাপ নহয়। বুজি পাইছেনে? মছজিদ ভাঙাটো পাপ হয়, কিন্তু প্ৰতিটো মছজিদ ভাঙা পাপ নহয়। মছজিদটো আল্লাহে নিজে ভাঙি দিব কৈছে। কোৰাণত লিখা আছে কথাষাৰ। মছজিদ দাৰাৰ, কোৰাণত আছে মছজিদ দাৰাৰ। এটা মছজিদ বনাইছিলে, যিটো আপোনাৰ স্পষ্ট কোৰাণত লিখা আছে কথাষাৰ। সেই মছজিদটোৰ আপোনাৰ সত্যৰ ওপৰত স্থাপিত নাছিলে। ষড়যন্ত্ৰ ৰচনা কৰি হজৰত মহম্মদক ধ্বংস কৰিবলৈ কাৰণে মছজিদ বনাইছিলে। আৰু সেই মছজিদ আল্লাহে ভাঙি দিব কৈছে, কোৰাণত আছে। অবৈধভাৱে মছজিদ নিৰ্মাণ কৰিছিলে হজৰত মহম্মদৰ যুগত। হজৰত মহম্মদৰ যুগত অবৈধভাৱে এটা মছজিদ নিৰ্মাণ কৰিছিলে। সেই মছজিদটোৰ নাম মছজিদ দাৰাৰ। মছজিদ দাৰাৰ আপোনালোকে চাই ল'ব, কোৰাণত পাব। মছজিদ দাৰাৰ কোৰাণত আছে। অবৈধভাৱে সেই মছজিদটো নিৰ্মাণ কৰিছিলে। তাৰপিছত কোৰাণে নিৰ্দেশ দিছে সেই মছজিদ ভাঙি পেলোৱা। এতিয়া যেতিয়া কোৰাণে অবৈধভাৱে যিবোৰ মছজিদ নিৰ্মাণ কৰা হৈছে, সেই মছজিদবোৰ কোৰাণে ভাঙি পেলাব কৈছে। এইটো কোৰাণৰ কথা। কোৰাণখনটো পঢ়িবও লাগিব নহয়। কোৰাণখন পঢ়িবও লাগিব। কোৰাণত 114টা সূৰা আছে, 30টা পাৰা আছে, 30টা ভাগ খণ্ড আছে। পঢ়িবতো লাগিব নহয় আমাৰ। আমিতো নপঢ়ো। কোৰাণৰ পৰা মই প্ৰমাণ দি দিম। এতিয়া মোক বহুতে বেয়া পাব, কিন্তু বেয়া পালে পাক, মোৰ একো আহে নাযায়। অবৈধভাৱে নিৰ্মাণ কৰা মছজিদ কোৰাণে ভাঙি দিব কৈছে। আপুনি মছজিদ নিৰ্মাণ কৰক, 100টা কৰক, 1000টা কৰক, বাট সেই মছজিদ কি হ'ব লাগিব? বৈধ হ'ব লাগিব। সেই মছজিদ আপোনাৰ নিজৰ আপোনাৰ পট্টাৰ মাটিত হ'ব লাগিব।
হয় আপোনাৰ নামত পট্টা থাকিব, নহয় সেই পট্টাটো ৰাজহুৱা এটা আপোনাৰ ৰাইজৰ পট্টা থাকিব লাগিব। তাত পট্টা নহলে তাত সেইটো মছজিদ আপুনি তেনেকুৱা ভূমিত আপুনি মছজিদ নিৰ্মাণ কৰিব নোৱাৰে। এইটোতো চিধা চিধি কথা, এইটো ইছলামে কোৱা কথা। এতিয়া বহুতেই কব বা ভাবি আছে চাগে যে এইটোতো মছজিদ ভাঙি পেলাই বহুত পাপ কৰ্ম কৰিছে চৰকাৰে, আল্লাহে চৰকাৰক ধৰিব। একো পাপ কৰা নাই, মই কৈছো একো পাপ কৰা নাই। কাৰণ সেই মছজিদ চৰকাৰী মাটিত আছিলে, চৰকাৰে ভাঙি পেলাইছে। পাপ হৈছে কাৰ জানেনে? চৰকাৰৰ নহয়, পাপ হৈছে সেই অঞ্চলৰ ৰাইজৰ। যিসকলে মছজিদটো নিৰ্মাণ কৰিছিলে সেই মছজিদ নিৰ্মাণকাৰী ব্যক্তিসকলৰ পাপ হৈছে, বা সেই অঞ্চলবাসী পাপত ডুবি আছে। সেই অঞ্চলবাসীক আল্লাহে প্ৰশ্ন কৰিব কিয়ামতৰ দিনাখন যে তোমালোকে নিজৰ ঘৰটো বনাইছিলা ম্যাদী পট্টাৰ মাটিত, তোমালোকে নিজৰ দোকানখন যেতিয়া বনাব যোৱা সেই দোকানখন তোমালোকে ম্যাদী পট্টাৰ মাটিত বনোৱা। তোমালোকে বিজনেছ কিবা এটা কৰিবলৈ গলে ম্যাদী পট্টাৰ মাটি লাগে। তোমালোকে নিজৰ কাৰণে সব ম্যাদী পট্টাৰ মাটিত কৰা, কিন্তু তোমালোকে মোৰ ঘৰটো বনাইছা চৰকাৰী মাটিত। এইটো আল্লাহে প্ৰশ্ন কৰিব কিয়ামতৰ দিনাখন। আল্লাহে ওলোটাই প্ৰশ্ন কৰিব যে তোমালোকে মোৰ ঘৰটো তোমালোকে কিয় ম্যাদী পট্টাৰ মাটিত নাই বনোৱা, চৰকাৰী মাটিত কিয় বনালা? এইটো প্ৰশ্ন ওলোটাই কৰিব আল্লাহে। মোৰ কথা বুজি পাইছেনে? এয়া কুকুৰাঝাৰ হওক, গোৱালপাৰা হওক, সেই অঞ্চলৰ ৰাইজক আল্লাহে প্ৰশ্ন কৰিব কিয়ামতৰ দিনা মৃত্যুৰ পিছত, তোমালোকে মোৰ মছজিদটো কিয় চৰকাৰী মাটিত নিৰ্মাণ কৰিছিলা? কিয় তোমালোকে পট্টাৰ মাটিত কিয় নিৰ্মাণ নকৰিলা? আৰু তোমালোকে চৰকাৰী মাটিত নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰে ভাঙি দিছিলে, আৰু চৰকাৰে ভাঙাৰ কাৰণে মছজিদৰ কি হৈছে? মছজিদ অপদস্থ হৈছে, মছজিদৰ অপমান হৈছে। আৰু সেই মছজিদৰ যে অপমান হৈছে, মছজিদ যে অপদস্থ হৈছে, তাৰ কাৰণটো চৰকাৰ নহয়, তাৰ কাৰণটো সেই অঞ্চলৰ মানুহখিনি হয়। যি মানুহখিনিয়ে নিজৰ ঘৰটো ম্যাদী পাট্টাৰ মাটিত তেওঁলোকে বনাইছে, বা তেওঁলোকে নিজৰ পাট্টাৰ নামত মাটি কৰবাত নহয় কৰবাত তেওঁলোকে ৰাখিছে, সংৰক্ষণ কৰি ৰাখিছে, ল'ৰা ছোৱালীৰ কাৰণে সুৰক্ষিত কৰি ৰাখিছে, নামজাৰি কৰি ৰাখিছে ল'ৰা ছোৱালীৰ কাৰণে মাটি নামজাৰি কৰি ৰাখিছে। কিন্তু তেওঁলোকে আল্লাহৰ ঘৰটো তেওঁলোকে চৰকাৰী মাটিত বনাইছিলে। মোৰ কথাখিনি বুজিব চেষ্টা কৰিব। ইয়াতে এনেই আৰু গালি পাৰি লাভ নাই, যিটো কৈছো এইটোৱে সঁচা হয়। আল্লাহে তেওঁলোকক সুধিব যে তোমালোকে নিজৰ ঘৰৰ মাটিটো ম্যাদী পট্টাৰ মাটিত কেলে ঘৰ বনাইছিলা? তোমালোকে নিজৰ ঘৰ ম্যাদী পাট্টাৰ মাটিত বনাইছা, নিজৰ দোকানখন ম্যাদী পাট্টাৰ মাটিত বনাইছা, নিজৰ যিকোনো বিজনেছৰ বাবে যিকোনো অনুষ্ঠান তোমালোকে ম্যাদী পট্টাৰ মাটিত বনোৱা। তোমালোকে মোৰ ঘৰটো মছজিদটো তোমালোকে কিয় চৰকাৰী মাটিত বনাইছা? কিয় বনালা ঈদগাহ তোমালোকে চৰকাৰী মাটিত? চৰকাৰী মাটিত বনোৱাৰ কাৰণে চৰকাৰে চান্স পালে, সুবিধা পালে, আৰু চৰকাৰে ভাঙি পেলালে। কিয় বনাব লাগে? এইটো আল্লাহে প্ৰশ্ন কৰিব আৰু গোটেইখিনিক নৰকত দিব। ইয়াতে এনেই ঘৰিয়ালৰ চকু পানী টুকি কান্দি ফুৰিলে লাভ নাই। ইয়াৰ জ্বলন্ত মই প্ৰমাণ দি দিছো আপোনালোকক যে আল্লাহে যে এই প্ৰশ্নটো কৰিব আৰু আল্লাহে যে তাতে নাৰাজ হৈ আছে, ইয়াৰ প্ৰমাণ হৈছে এই মানুহখিনিতো হুৱাই কান্দি আছে। আল্লাহে দুৱা কবুল নকৰে কিয়? সেই মানুহখিনি যদি শুদ্ধ হয় তেতিয়াহ'লে আল্লাহে দুৱা কবুল নকৰে কিয়? দুৱাত পাৱাৰ নাই? দুৱাৰ পাৱাৰ নাইকিয়া হৈ গল নেকি? আল্লাহৰ ওচৰত দুৱা কৰিলে বোলে দুৱা কবুল কৰে আল্লাহে। আমি পঢ়িছো, হযৰত মুহাম্মদেও কৈছে 40 জন ব্যক্তি একেলগে দুৱা কৰক, দুৱা কবুল হয়। ৰাইজে একেলগে দুৱা কৰিলে দুৱা কবুল হয়। আজি আল্লাহে দুৱা কবুল কৰা নাই, কাৰণটো কি? কাৰণটো এটাই, সেইটো হৈছে যে চৰকাৰী মাটিত অবৈধভাৱে তোমালোকে আছিলা, অবৈধভাৱে মছজিদ নিৰ্মাণ কৰিছিলা, অবৈধভাৱে তোমালোকে ঈদগাহ নিৰ্মাণ কৰিছিলা। সেইকাৰণে আল্লাহে দুৱা কবুল কৰা নাই। বুজি পাইছেনে কথাটো? আল্লাহৰ নামত কান্দিলে লাভ নাই, আল্লাহৰ নামত আল্লাহু একবাৰ চিঞৰিলে লাভ নাই। আল্লাহে কোৱা কথাখিনি মানি চলিব লাগিব, কোৰাণে কোৱা কথাখিনি মানি চলিব লাগিব। মই আপোনালোকক এতিয়াও অনুৰোধ জনাও, য'ত আপোনালোকে চৰকাৰী মাটিত আছে নিজে নিজে আঁতৰি দিয়ক। যদি চৰকাৰী ভূমিত কৰবাত মছজিদ আছে, নিজে তাতে মছজিদটো আপোনালোকে স্থানান্তৰ কৰক। মছজিদ তাৰ পৰা অন্য এটা জেগালৈ লৈ যাওক। চৰকাৰে ভাঙি দিয়াৰ আগত নিজে বেলেগ জেগালৈ লৈ যাওক। যদি চৰকাৰী ভূমিত আপোনালোকৰ ঈদগাহ আছে, তেতিয়াহ'লে এতিয়াও আপোনালোকৰ ওচৰত সময় আছে, আপোনালোকে ম্যাদী পট্টাৰ মাটিত আপোনালোকে ঈদগাহ বনাই লওক। চৰকাৰে ভাঙি দিয়াৰ আগতে নিজে কামখিনি কৰক, তেতিয়া লাজ নাপাব। কমচ কম আল্লাহৰ আজাবৰ পৰা বাচি যাব। আল্লাহে যিটো এটা শাস্তি দিব,
সেই আল্লাহৰ কঠোৰ শাস্তিৰ পৰা বাচি যাব। নহলে আল্লাহে কিন্তু গোটেই ৰাইজক শাস্তি দিব যে তোমালোকৰ চকুৰ আগত মোৰ মছজিদটো কিয় চৰকাৰী মাটিত বনাইছিলা, তোমালোকে মোৰ ঈদগাহ তোমালোকে কিয় চৰকাৰী মাটিত বনালা, নিজৰ ঘৰটোৰ কাৰণেতো তোমালোকে বহুত চিন্তা কৰিলা, নিজৰ ঘৰটো একদম পট্টাৰ মাটিত বনাই থৈছা না, নিজৰ নামত পট্টা আছে, ল'ৰাৰ নামত পট্টা আছে, মহিলাৰ নামত পট্টা আছে, ছোৱালীৰ নামত পট্টা আছে, ভাগে ভাগে পট্টা বনাইছা তোমালোকে নিজৰ ল'ৰা ছোৱালীৰ নামত, কিন্তু মোৰ মছজিদটো যে বনাইছিলা তাত তোমালোকে পট্টা কিয় নললা, কিয় পট্টাৰ মাটিত নবনালা? এইটো আল্লাহে সুধিব আৰু এটা এটাক দলিয়াব নৰকলে। মোৰ কথাখিনি বুজিব চেষ্টা কৰিব। এইখিনি বহুত ৰহস্যৰ কথা হয়, বহুত ৰহস্যৰ কথা হয়, এই বস্তুবোৰ কথাখিনি এনেই গালি পাৰি লাভ নাই। আল্লাহে দোৱা এইটো কাৰণেই কবুল কৰা নাই, নহলে আল্লাহে দোৱা কবুল কৰিলেহেঁতেন আৰু সেই বুলডোজাৰ তাত চলিব নোৱাৰিলেহেঁতেন, সেই চৰকাৰৰ বুলডোজাৰ নচলিলেহেঁতেন, তাত হয়তো বেয়া হৈ গলহেঁতেন, নহয় তাতে কিবা এটা হলহেঁতেন, নহলে আকাশৰ পৰা বিজুলী পৰিলেহেঁতেন, নহলে কিবা এটা হলহেঁতেন, মাটি ফাটি গলহেঁতেন, মৰি থাকিলেহেঁতেন গোটেইকেইটা। বাট একোতো হোৱা নাই। কিবা হৈছে নেকি? আল্লাহৰ ঘৰ নহয় জানো মছজিদটো? মছজিদ যদি আল্লাহৰ ঘৰ হয়, আল্লাহৰ ঘৰ ভাঙি দিওঁতে আল্লাহৰ গাত লগা নাই যে কিয়? আপোনাৰ ঘৰ ভাঙি দিলে আপোনাৰ গাত লাগিব নালাগিব? নিশ্চয় লাগিব আপোনাৰ গাত, আপোনাৰ ঘৰটো ভাঙি দিলে। তো মছজিদটোতো আল্লাহৰ ঘৰ হয়, তো আল্লাহৰ ঘৰ ভাঙি দিয়াত আল্লাহৰ গাত লগা নাই যে কিয়? এই কথাটোৰ উত্তৰটো আপোনালোকে বিচাৰকচোন। লাইভত কোনোবা আহিব নি? ৰ'ব, লাইভত দুইজনক লৈ লওঁ অলপ, তেতিয়া ভাল লাগিব। বহুতৰে মানে খুচখুচনি আছেতো মোৰ লগত কথা পাতিবলৈ কাৰণে, এনেই কুকুৰৰ লিখা চিঞৰিব কেইটামানে আহি পেলাই। চাওঁ কোনে চিঞৰে আহি পেলাই। ৰ'ব, মই লৈ ল'ব চেষ্টা কৰিছো। আল্লাহৰ ঘৰ হয়, আল্লাহৰ ঘৰ ভাঙি গ'ল কেলে তাত? তাতে আকাশৰ পৰা বিজুলী নাহিলে কেলে? বৰষুণ ধুমুহা তুফান নাহিলে কেলে? যে একেবাৰে বোলে বুলডোজাৰ চুলডোজাৰ চব উৰাই লৈ গুচি গ'ল তুফানে, তেতিয়া গম পালোহেঁতেন। বাট আল্লাহে নাই কৰা, কাৰণ আল্লাহে জানে যে অবৈধভাৱে তাত মছজিদ বনাইছিলে, অবৈধভাৱে তাতে কি কৰিছে, মানুহখিনিয়ে মাটি কব্জা কৰি থাকি আছে। তো আল্লাহে জানে। গতিকে ঈশ্বৰ আল্লাহ ভগৱানে তেনেকুৱা জেগাত কেতিয়াও কি নকৰে, সহায় নকৰে। তেতিয়া তেনেকুৱা জেগাত কেতিয়াও দোৱা কবুল নকৰে বন্ধুসকল, নকৰে। যিমানে কান্দক না আপোনালোকে, ল'ৰা ছোৱালী লৈ কান্দক, পাগলৰ দৰে কান্দক, কাপোৰ খুলি কান্দক, চিঞৰি কান্দক, নাচি নাচি কান্দক, ঈশ্বৰ আল্লাহ ভগৱানে দোৱা কবুল নকৰে। কাৰণ ঈশ্বৰ আল্লাহ ভগৱানে দেখি আছে যে অবৈধভাৱে মাটিখিনি কব্জা কৰি পেলাই তাতে বনাইছে মছজিদ, তাতে বনাইছে ঈদগাহ। হেল্ল', কোনোবা এজন আহিছে? হেল্ল', অলপ পোহৰলৈ আহক, পোহৰলৈ আহক, পোহৰলৈ আহক। হেল্ল', চাব দেই, কাপোৰ চাপোৰ খুলি নিদিব দেই। বুজি গল, কাপোৰ খুলি নিদিব হা লাইভত আহি পেলাই। ইয়াৰ আগতো লাইভত আহি পেলাই মানুহে কাপোৰ খুলি দেখাই দিয়ে। বাবা, কাপোৰ খুলি নিজৰ পত্নীক দেখাব, মোক দেখাব নালাগে, ঠিক আছে? নিজৰ পত্নী আছে নহয়, দেখাই থাকিব, যিমান মন যায় দেখাই থাকিব, গোটেই ৰাতি দেখাই থাকক। বাট আজহাৰিক নেদেখাব। ইয়াতে বহুতে চাই আছে, নিজৰ চৰিত্ৰ উলংঘ নকৰিব হা, নিজৰ ধৰ্মটো উলংঘ কৰি নিদিব কাপোৰ খুলি। গতিকে মই যিটো প্ৰশ্ন কৰিছো ইয়াৰ উত্তৰটো দিব পাৰিবনে? এই মোল্লাবিলাকে, এই 2 টকীয়া মোল্লাবিলাকে উত্তৰ দিব পাৰিবনে? হা, পাৰিব? আল্লাহে কিয় আল্লাহৰ ঘৰটো বচোৱা নাই? আমি বাৰু বচাব নোৱাৰিলো, আমাৰ বাৰু শক্তি নাইকিয়া। মুখ্যমন্ত্ৰীৰ শক্তি আছে, মুখ্যমন্ত্ৰীৰ পুলিচ আছে, মুখ্যমন্ত্ৰীৰ পাৱাৰ আছে, তেওঁৰ কুৰ্চী আছে, চকীত বহি গাদীত বহি তেওঁ হুকুম জাৰি কৰিছে বা জানিছো। কিন্তু মুখ্যমন্ত্ৰীতকে ডাঙৰ শক্তিশালী হয় নহয় আল্লাহ? আল্লাহ মুখ্যমন্ত্ৰীতকে শক্তিশালী হয় নে নহয়? য়েছ ইয়া ন? আল্লাহ মুখ্যমন্ত্ৰীতকে শক্তিশালী হয় নে নহয়? আল্লাহৰ ঘৰ ভাঙি দি আছে, আল্লাহ মনে মনে আছে যে। হোৱাই হা, এইটো চিন্তাৰ কথা হয় নহয় কওকচোন? এতিয়া গালি পাৰিব মোক, এতিয়া কব ই বদমাছ, ই হাৰামি হয়, ই ই বিজেপিৰ দালাল বুলি কব। উত্তৰ নাপালেতো মানুহে এইটোৱে কব ন। পিছত মোৰ ঘৰ ভাঙিব আহিব, মোৰ ঘৰ ভাঙিব আহিব, মই কেছ কৰিম। আল্লাহৰ ঘৰ ভাঙিব আহিছে, আল্লাহে বচাব লাগে ন। সেই আপোনাৰ কি কয়, বাবৰি মছজিদৰ কাহিনীটো সেইটো আছিলে। গোটেই মানুহে বিচাৰিলে, বাবৰি মছজিদক বচাব নোৱাৰিলে। আচ্ছা, আমি নোৱাৰিলো, আল্লাহে কেলে নবচালে? আল্লাহৰতো শক্তি আছিলে ন, পাৱাৰ আছে আল্লাহৰ। আল্লাহেতো বচাই দিব লাগিছিলে বাবৰি মছজিদক, আল্লাহে কিয় নবচালে? আল্লাহে এইটো কাৰণে বচোৱা নাই বাবৰি মছজিদক, কাৰণ বাবৰি মছজিদৰ সেই মাটি বেদখল কৰি পেলাই তাতে মছজিদ নিৰ্মাণ কৰা হৈছিলে। আৰু আল্লাহে এনেকুৱা বেদখল কৰা মছজিদ, বেদখল কৰা ভূমিত মছজিদ নিৰ্মাণ কৰিলে আল্লাহে গ্ৰহণ নকৰে, কবুল নকৰে। সেইটো ঔৰংজেবহঁতৰ এই ৰজাবিলাকে, শ্বাহজাহান, ঔৰংজেব, বদমাছ, ইহঁতি কৰিছিলে কামটো। তেওঁলোকে এই কামটো কৰি থৈ গৈছিলে। আৰু আল্লাহে তেওঁলোককতো নৰকত দিছে, সেই মছজিদো আল্লাহে কবুল নকৰিলে।
নহলে গোটেই বিশ্বৰ মুছলমানে দোৱা কৰিছিলে হা বাবৰি মছজিদৰ কাৰণে গোটেই বিশ্বৰ মুছলমানে দোৱা কৰিছিলে গোটেই পৃথিৱীৰ মুছলমানে কান্দিছিলে যে বাবৰি মছজিদক বচাই দিব লাগে বাবৰি মছজিদৰ কেছত জিকিব লাগে আমি বাট আমি নিজিকিলো তাতো বুলডোজাৰ চলিলে তাতো ভাঙিলে আল্লাহেতো চব চাই আছিলে তো আল্লাহে তাতো গ্ৰহণ কৰা নাই কাৰণ সেই মাটিখিনিও কি আছিলে অবৈধভাৱে কব্জা কৰি বেদখল কৰি তাতে মছজিদ নিৰ্মাণ কৰা হৈছিলে সেইকাৰণে বাবৰি মছজিদো বচাব নোৱাৰিলো আমি আৰু আজিও য'ত য'ত অবৈধভাৱে ভূমি দখল কৰি পেলাই মছজিদ নিৰ্মাণ কৰা হৈছে তাতে চাব বুলডোজাৰ চলি আছে আৰু আমি বচাব নোৱাৰো আল্লাহেও নবচায় কাৰণ আল্লাহে এনেকুৱা হাৰাম কৰ্মত আল্লাহে কি নকৰে সহযোগ নকৰে আল্লাহে দয়া মায়া নকৰে এই কথাখিনি একদম ক্লিয়াৰলি কৈ দিছো এটা বুজিব আছে ভালকে বুজি লওক এনেই নাকান্দিব কান্দিলে আৰু পিটিব ধৰি আল্লাহে যোনে কান্দিব নহয় আৰু পিটিব মোৰ মছজিদ বনাইছো চৰকাৰী মাটিত এতিয়া আকৌ কান্দিছ তহঁতি আৰু পিটিব কান্দিলে মই কিছুমান ভিডিঅ' দেখিছো একেবাৰে পাগল হৈ গৈছে কান্দি কান্দি মানুহ মছজিদ ভাঙিলে আৰে মছজিদ ভাঙাৰ কাৰণে দুখ আমাৰো লাগিছে কিন্তু সেই মছজিদটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছে তাৰ বাবে চৰকাৰে ভাঙিছে এইটো আমি বুজি ল'ব লাগিব আৰু তাৰ বাবে পাপী হৈছো আমি গোটেই অসমৰ মুছলমান ৰাইজ আমি সকলোৱে পাপী আল্লাহে আমাক সকলোকে ধৰিব গোটেই অসমৰ মানুহক ধৰিব মোকো ধৰিব আল্লাহে সেইকাৰণে মই ভিডিঅ'ৰ মাধ্যমেৰে মোৰ কথাখিনি মই কৈ দিছো অবৈধভাৱে য'ত য'ত মছজিদ আপোনালোকে চৰকাৰী মাটি কব্জা কৰি বনাইছে সেই মাটিৰ পৰা মছজিদ স্থানান্তৰ কৰক ম্যাদী পট্টাৰ মাটিলে মছজিদ আপোনালোকে লৈ যাওকে বুজি পাইছেনে অবৈধভাৱে চৰকাৰী মাটিত য'ত য'ত ঈদগাহ নিৰ্মাণ কৰিছে কবৰস্থান নিৰ্মাণ কৰিছে সেই জাগাৰ পৰা আপোনালোকে ম্যাদী পট্টাৰ মাটিত নিজৰ কবৰস্থান নতুনকে গঢ়ি তোলক ঠিক আছে আৰু ঈদগাহ বনাই লওক যদি আপোনালোকে নামানে কিন্তু অনাগত দিনত চাব কিন্তু বহুত কিন্তু বিপদৰ সন্মুখীন আপোনালোকে হ'ব আৰু একো কৰিব নোৱাৰে কোন ৰাহুল গান্ধী ৰাহুল গান্ধীয়ে বচাব হৈছে আৰু তেতিয়াহ'লে হ'ল আৰু বুজি পাইছেনে এইবিলাকৰ কথাত নুশুনিব নাযাব আপোনালোক কোনো ঠিক আছে আপোনালোকে যুক্তিত থাকক আৰু এই যে নেতাবোৰ যে এই সংখ্যালঘু নেতা কিছুমান যে ওলাইছে এই বৰষুণৰ বতৰত যেনেকে আপোনাৰ ঘাঁহ গজে য'তে ত'তে ঘাঁহ গজে তেনেকে য'তে ত'তে নেতা কিছুমান ওলাইছে এই নেতাবিলাকৰ কথাত নাযাব এজনক মই শুনিছো আজি কৈ আছে অসম বোলে একেবাৰে বাংলাদেশৰ দৰে কৰি পেলাব অসমৰ মুখ্যমন্ত্ৰীক বাংলাদেশৰ শ্বেখ হাছিনাৰ দৰে বোলে খেদাই দিব অসমৰ ভূমিত এনেকুৱা কথা ক'বলৈ কাৰণে তেওঁলোকে সাহস কৰিছে সেয়া কিন্তু এক বহুত চিন্তাৰ বিষয় আৰু এনেকুৱা কিছুমান মন্তব্যৰ কাৰণে আজি অসমৰ সংখ্যালঘু সমাজ আমি লজ্জিত আৰু আমি সুৰক্ষিত নহওঁ আমাক যে মাৰিব বিচাৰে কাটিব বিচাৰে বহুতে খেদিব বিচাৰে এনেই নহয় আমাক যে লাত মাৰে আমাক যে থু পেলায় বহুতে এনেই নহয় আমাৰ এনেকুৱা চিন্তাধাৰাবিলাকৰ কাৰণে আমাক খেদিব বিচাৰে আমাৰ নিজৰ ভুলটো আমি কেতিয়াও চৰ্চা নকৰো নিজৰ ভুলটোৰ ওপৰত আমি কেতিয়াও কি নকৰো আলোচনা নকৰো মই নেদেখিলো এতিয়ালৈকে সংখ্যালঘু যিমান দল আছে কোনোবাই নিজৰ ভুলটো চৰ্চা কৰিছে নিজৰ ভুলখিনি নিজে মোক কেমেৰাৰ সন্মুখত আহি পেলাই মুকলিয়াকে কৈছে মই দেখা নাই এটা দল সংগঠনক আৰু মই মোৰ ভুল আমাৰ নিজৰ ভুলখিনি যে মই কৈ দিওঁ মোকে বেয়া পায় এতিয়া আল্লাহে সদায় এই কথাটোৱে আমাক শিকাইছে হযৰত মুহাম্মদে এইটোৱে শিকাইছে যে নিজৰ ভুলটো সদায় চৰ্চা কৰিব ভুল হৈছে চৰ্চা কৰক আৰু ভুলখিনি শুধৰণি কৰক সেইটো নকৰি পেলাই মিছামিছি চৰকাৰৰ বা আৰক্ষীৰ সমালোচনা কৰাটো সেইটো কিন্তু কোনো ধৰণৰ শিক্ষিত মানুহৰ এইটো লক্ষণ হ'ব নোৱাৰে বুজি পাইছেনে শ্ৰদ্ধা ৰাইজ এই কথাটো মনত ৰাখিব আপোনালোকে লাইভত কোনোবা আহিব বিচাৰি আছিলে মই ল'ব বিচাৰিছো কিন্তু সংযোগ হোৱা নাই মই আকৌ চেষ্টা কৰিছো কাৰোবাক ল'বলৈ কাৰণে এই গোৱালপাৰাৰ যিটো ঘটনা হৈছে এই ঘটনা কিন্তু বহুত নিন্দাৰ কথা এইটো নিন্দনীয় হাতত লাঠি লৈছে হাতত জোং লাঠি বাঁহ পাথৰ লৈ পেলাই খেদি গৈছে আৰে আপোনালোকে ডিচিক এপ্লাই কৰক আপোনালোকে এক কথা মাটি পাব যদি এক কথা মাটি আপোনালোকৰ হোৱা নাই তেতিয়াহ'লে আপোনালোকে চৰকাৰৰ লগত আলোচনাত বহক আপোনালোকে গুৱাহাটী যাওক হাই কোৰ্টত যাওক সেইবোৰ নকৰি পেলাই লাঠি জোং লৈ পেলাই আপোনালোকে যে খেদি গৈছে এই কথাটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এইটো কোনে মানি ল'ব এইটো কথা আমাৰ চৰিত্ৰ নিজে উদঙাইছো আমি যে কিমান অসভ্য আমাৰ চৰিত্ৰ যে কিমান বেয়া
আমি যে কেনেকুৱা ধৰণৰ আসুৰিক চৰিত্ৰ লৈ পেলাই জীয়াই আছো সেইটো আমি দেখুৱাই দি আছো, খোজে খোজে দেখুৱাই আছো আমি। কিবা প্ৰব্লেম আছে তো যাওক না ইয়াৰ, আলোচনা কৰক, চৰকাৰৰ লগত আলোচনাত বহক। সেইটো নকৰি পেলাই এই কামখিনি কৰাটো কিন্তু কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। আৰু যিবোৰ সংখ্যালঘু দল সংগঠন আছে, দল সংগঠনে যেনেকে কথাবোৰ পাতিব লাগিছিলে তেনেকে নাপাতি পেলাই ওলোটাকে মানে নিজৰ ভোট ল'বলৈ কাৰণে, নিজৰ পকেট গৰম কৰিবলৈ কাৰণে, নিজৰ গাড়ীৰ তেল খৰচাটো উলিয়াবলৈ কাৰণে, নিজৰ চাহ পানী খৰচাটো উলিয়াবলৈ কাৰণে সেই মানুহখিনিক উচতনি দিয়াৰ দৰে লাগি আছে। এনেকুৱা লাগিছে তেওঁলোকে মানে তেওঁলোকক সহযোগিতা কৰি আছে, তেওঁলোকক কিবা এটা মানে উচতনি দি আছে যেন লাগিছে, যাৰ ফলস্বৰূপে এওঁলোকে লাঠি জুম লৈ পেলাই ওলাই আহিছিল আজি। দল সংগঠনৰ এইবোৰ কাম নেকি? পকেট গৰম কৰিবলৈ কাৰণে, টকা খাবলৈ কাৰণে। আৰে খাবলৈ নাই, ঘাঁহ খাগে যা, ঘাঁহ খাগে যা, মানুহৰ ঘৰত গৈ গু চাফা কৰগে যা, যা মানুহৰ ঘৰত গৈ গু চাফা কৰগে যা, লেট্ৰিন চাফা কৰ মানুহৰ ঘৰত যা। দল সংগঠনৰ ডেকাবিলাকক ক'ব বিচাৰিম, যা মানুহৰ ঘৰত গৈ কাপোৰ ধুকে যা। জাতিটোক লৈ পেলাই সিহঁতি মানে নাটক আৰম্ভ কৰি দিছে, জাতিক লৈ পেলাই নাটক আৰম্ভ কৰিছে তেওঁলোকে। খাবলৈ নাই, গু চাফা কৰগে যা। দালালি কৰিব খালি মানুহখিনিক লৈ পেলাই। এই মানুহখিনিৰ কোনো ভুল নাছিলে। এই মানুহখিনিক যদি শুদ্ধ ৰাস্তা দেখুৱালেহেঁতেন আগৰে পৰা, এই মানুহখিনি নিশ্চয় তেওঁলোকে নিজৰ পট্টাৰ মাটি তেওঁলোকে ব্যৱস্থা কৰি ললেহেঁতেন। কিন্তু সদায় তেওঁলোকক এতিয়া এই কংগ্ৰেছ চৰকাৰে কি কৈ গ'ল, ৰাহুলে কি কৈ গ'ল সেই দুদিনমান আগত, ৰাহুল গান্ধীয়ে কি কৈছে, সিহঁতৰ নাটকটো চাইছে নাই আপোনালোকে? সিহঁতি জিকিলে বোলে ঘৰ বনাই দিব। আবে চালা, তহঁতি জিকিলে কেলে ঘৰ বনাই দিবি? তহঁতি এতিয়া বনাই দে না, তহঁতি এতিয়া বনাই দে ঘৰ, তাৰপিছত কথা কবি। ঘৰ বনাই দিব আছে সিহঁতি এতিয়া, তাতে মানে আগৰ ৰাজনীতি লগাই দিলে। সহ্য নহয়, মোৰ সহ্য নহয় তেওঁলোকক, কথাবোৰ সহ্য নহয়। সিহঁতি জিকিলে ঘৰ বনাই দিব কংগ্ৰেছে, তহঁতি এতিয়া বনাই দে ঘৰ, তাৰপিছত ভোট বিচাৰি যাবি। তহঁতক এনেও ভোট দিব মানুহে তেতিয়া। যা উচ্ছেদ হোৱা গোটেই অঞ্চলবিলাকত মাটি কিনগে যা। ইমান যদি তহঁতৰ টকা আছে একেবাৰে লেবেল মাৰে, ডাঙৰ ডাঙৰ মিটিং মাৰি মাৰি, এই কি গাটকাৰিয়া নে মাটকাৰিয়া কিবা এটা আছে নহয়, মই নাজানো নাম চাম এইবোৰ দেই, মই বেছি এইবোৰ চিনিও নাপাওঁ মানুহক। ভাষণবোৰ যে দি আছিলে যে আমি জিকিলে তেওঁলোকক ঘৰ বনাই দিম, তো জিকিলে কেলে ঘৰ বনাই দিবি? এতিয়া বনাই দে, এতিয়া এতিয়া ঘৰ বনাই দে, এতিয়া মাটি দে, যা 1000 বিঘা মাটি কিনি পেলাই গোটেই মানুহ ঘৰ বনাই দে। এই মানুহখিনি তহঁতকে ভোট দিব তেতিয়া 26ত। কিন্তু তহঁতি এতিয়া বনাই নিদিয়ে, তহঁতক ভোট দিব লাগিব আগতে, তাৰপিছত তহঁতি পলাবি ভোটটো লৈ পেলাই, হয় নহয়? মই গোৱালপাৰাৰ ৰাইজক জনাম, আৰু আপোনাৰ কুকুৰাঝাৰ, ধুবুৰী, মই ৰাইজক জনাম, এই জিকাৰ পিছত ভোট দিম, জিকাৰ পিছত ঘৰ বনাই দিম, এইবোৰ টোপ। এই মাছ মাৰিব জানে নাই? মাছ আপোনালোকে মাছ মাৰিব গলে কি কৰিব লাগে? প্ৰথমতে টোপ এটা দিব লাগিব, টোপ, তেতিয়া মাছটো পাব আপুনি ধৰিবলৈ কাৰণে। নহলে টোপ নিদিলে নহব। খাৰগে, খাৰগে কি হিন্দু সীমান্ত লিখিছে, খাৰগে, মই নাজানো দেই, কোনোবা খাৰগে, খাৰগে হয় নহয়? তেওঁ কৈ আছে, আৰু ৰাহুলেও কৈ আছিলে, ৰাহুল গান্ধী, তেওঁ কৈ আছিলে জিকিলে মই তহঁতক ঘৰ বনাই দিম। জিকিলে কেলে বনাই দিবি বাবা? এতিয়া বনাই দে, এতিয়া কেলে বনাই নিদিয়? এতিয়াহে ঘৰটো লাগে, এতিয়া সেই 26ত তহঁতি জিকাৰ কাৰণে আমি ৱেইট কৰি থাকিব লাগিব। আমাৰ গোৱালপাৰাৰ মানুহ, ধুবুৰীৰ মানুহ এতিয়া ৱেইট কৰি থাকিব লাগিব যে ইহঁত কেইটা জিকক, তাৰপিছত মাটি কিনি ঘৰ বনাই দিব। ইমান দিন ক'ত থাকিব ইহঁতি? মানুহক উল্লু বনাবলৈ কাৰণে তহঁতি আৰু জেগা বিচাৰি নাপালি। जीतने के बाद हम घर बना देंगे, अभी क्यों नहीं बनाते हो? दूसरों को बेवकूफ बनाते हो, लोगों को बेवकूफ बनाते हो। इतना दर्द है ना लोगों का, इतनी ज्यादा मतलब खैर खाही है ना तुम्हारे अंदर, अभी जमीन खरीद के घर बना के दो। मैं राहुल गांधी से ये कहना चाहूंगा कि ये जो है लेक्चर मत दो कि हम जीतने के बाद करेंगे, जीतने के बाद करेंगे। अभी करो, अभी जो करना है अभी करके दो। अभी जमीन खरीदो, खरीद के इनका घर बना के दो, इनको बसा के दो, तब ये खुद तुमको वोट देंगे, ये खुद देंगे वोट। जीतने के बाद हम करेंगे, अभी नहीं करेंगे, है ना? এইবোৰ আমি বুজি পাওঁ, এইবোৰ আমি চবে বুজি পাওঁ, ঠিক আছে? সেইকাৰণে আমাৰ এইবোৰ নালাগেও। আৰু যোগ্য শিক্ষিত সচেতন মহলে এইবোৰ কথা চব ভাবি থৈছে। সেইকাৰণে এইবোৰ কথাত তেওঁলোক নাযায়। চৰ চাপৰি মানুহবিলাককে এইবোৰ উল্লু বনাব পাৰিব। মই সেই চৰ চাপৰি মানুহক অনুৰোধ জনাব বিচাৰিম, মই নিজে চৰ চাপৰিৰ লগত সম্পৰ্ক ৰখা ব্যক্তি হওঁ মই, ঠিক আছে? মোৰ দাদাহঁত, মোৰ ককা, আজু ককাহঁত চৰ চাপৰিতে আছিলে, তাৰপিছতে উঠি আহিছো আমি।
অলপ শিক্ষা দীক্ষা হৈছে কাৰণে আজি নগৰে চহৰে থাকিব পাৰিছো, বা নগৰ চহৰৰ মানুহৰ লগত আমি খোজ মিলাই ঘূৰিব পাৰিছো। ময়ো চৰ চাপৰিৰ লগত সম্পৰ্ক ৰখা ল'ৰা হওঁ, গতিকে মই চৰ চাপৰিৰ ৰাইজক অনুৰোধ জনাম, এই যে কথাটো যে কৈ আছে জিকিলে দিম এইবোৰ কথাত নাযাব। এতিয়া লাগে, এতিয়া 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 বিজেপি চৰকাৰে দি আছে এক কথা মাতি, ইহঁতি জিকিলে দিব। বুজিছে না, ইহঁতি জিকিলে দিব, জিকিলে ইহঁতক বিচাৰি নাপায় আৰু, জিকিলে আৰু ইহঁতক আপোনালোকে ক'তো বিচাৰি নাপায়। ইহঁতক আমি 50 বছৰে বিচাৰি নাপালো, এতিয়া ইহঁতি ডাইলগ মাৰিব আহিছে, জিকিলে দিম। এতিয়া বৰ আচৰিত লাগে, আৰু আমাৰ ৰাইজে কথাবোৰ কিয় বুজি নাপায় ধৰিব নোৱাৰো মই। মানে কথাবোৰ সদায় নেগেটিভ চাইডত কথাখিনি বুজিব চেষ্টা কৰি আছে। কথাখিনি মানে তেওঁলোকে কোনটো লাইনত কৈছে, ৰাইজক লৈ পেলাই যে তেওঁলোকে এটা গেম খেলি আছে বা এটা বিজনেছ চলাই আছে, এইটো বুজিব পৰা নাই কিয় মানুহখিনিয়ে ধৰিব পৰা নাই। শ্ৰদ্ধাৰ আমাৰ চৰ চাপৰিৰ ৰাইজ, শ্ৰদ্ধাৰ গোৱালপাৰা ৰাইজ, আমাৰ কুকুৰাঝাৰ, আমাৰ ধুবুৰীৰ ৰাইজক মই অনুৰোধ জনাম, এই জিকাৰ পিছত ঘৰ বনাই দিম, জিকাৰ পিছত মাটি কিনি দিম, এনেকুৱা কথা ক'লে ধৰি পিটিম ইহঁতক। যিখিনি মানুহে কব আপোনাক এতিয়া দিম, এতিয়া ঘৰ বনাই দিম, এতিয়া সংস্থাপন দিম, সেইজনেই আপোনাৰ দৰদী হয়। এই জিকাৰ পিছৰ কথা যদি কোনোবাই কয় 26ত, তেতিয়াহ'লে জানিব বিজনেছ কৰিবলৈ আহিছে। আপোনালোকৰ ঘৰ ভাঙি গ'ল, আপোনালোকে থাকিব পৰা নাই, আপোনালোকৰ খাবলৈ নাই, আৰু এই ইহঁতৰ বিজনেছৰ চিন্তা, ইহঁতৰ নিজৰ কুৰ্চীৰ চিন্তা, চকীখনৰ চিন্তা, ইহঁতে নিজৰ চকীখনৰ চিন্তা লৈ পেলাই ঘূৰি ফুৰি আছে। ক'ত গ'লে আমি চকীখনৰ কাৰণে ভোট পাম, ক'ত গ'লে মানুহৰ লগত দালালি কৰিম, ক'ত গ'লে মানুহক ঠগবাজি কৰিম, ক'ত গ'লে মানুহক মিছা কথা কৈ পেলাই ভোট কেইটামান ল'ব পাৰিম, সিহঁতৰ চিন্তাটো সেইটো। সিহঁতৰ চিন্তা সেইটো। ইমান টকা আছে, এতিয়া দিয়া, ঠিক আছে, এতিয়া দিয়া, এতিয়া দিলে ময়ো প্ৰশংসা কৰিম, প্ৰশংসা কৰিবলৈ বাধ্য হৈ যাম মই। মোৰ দৰে আৰু হাজাৰ এডুকেটেড ল'ৰাবিলাকে প্ৰশংসা কৰিব। এতিয়া দিয়া, এতিয়া ঘৰ বনাই দিয়া, কংগ্ৰেছক মই কম, জিকিলে দিম সেইবোৰ লেকচাৰ মাৰিব নালাগে, এতিয়া বনাই দিয়া, তোমালোকৰ বহুত টকা আছে। তেওঁলোকৰ দলত বহুত টকা আছে, সেই টকাৰে অসমত 1000 বিঘা মাটি কিনি পেলাই এই উচ্ছেদিত মানুহক পুনৰ সংস্থাপন কৰি দিয়ক কংগ্ৰেছে, চাওঁ এতিয়া কৰি দিয়ক, নিজে 26ত ভোট পাই যাব। ইমান টকাৰ অভাৱ হোৱা নাইকিয়া, কিন্তু নিদিয়ে, আপোনালোকক কেতিয়াও নিদিয়ে মাটি, ঠিক আছে। তেওঁলোকে জিকিলে দিব, আৰু জিকাৰ পিছত আপোনালোকে তেওঁলোকক কেতিয়াও বিচাৰি নাপাব। সেইটো সদায় হৈ আহিছে। সেয়েহে মই সকলোকে অনুৰোধ জনাম, কাৰো ওপৰত আশা কৰিব নালাগে, না বিজেপিৰ ওপৰত আপোনালোকে আশা কৰিব, না কংগ্ৰেছৰ ওপৰত আপোনালোকে আশা কৰিব। কোনেও আপোনালোকক ঘৰ বনাই নিদিয়ে, কোনেও আপোনালোকক মাটি নিদিয়ে, নিজৰ ওপৰত আশা কৰক, ঠিক আছে। নিজে চেষ্টা কৰক, এক কঠা মাটি কিনিবলৈ কাৰণে, ম্যাদী পট্টাৰ মাটি কিনি তাতে থাকিব চেষ্টা কৰক। এইটোৱে মোৰ অনুৰোধ থাকিলে, কোনো দল বা সংগঠনৰ ওপৰত আপোনালোকে কি নকৰিব, আশা নকৰিব, আৰু নিজৰ ভুলখিনি আপোনালোকে অনুভৱ কৰক, ফিল কৰক, ৰিয়েলাইজ কৰক, তেতিয়া চাব ভৱিষ্যতে কেতিয়াও বিপদত নপৰে আপোনালোকে। এইটো মোৰ অনুৰোধ থাকিলে, এইটো শেষত মই এইটোৱে অনুৰোধ কৰিম। কাৰণ কথাখিনি যেনেকে কওঁ মই, মোৰ কথাখিনি বুজি নাপায়, বহুতেই কয়, এতিয়া বহুতে কৈ আছে অমুকৰ দালাল তমুকৰ দালাল কৈ আছে, এইবোৰ দালাল বুলি কবই বাৰু, সেইটো তেওঁলোকৰ চৰিত্ৰ হয়। সত্য কথা কোনোবাই ক'লে সি দালাল হৈ যায়, কিন্তু সি নিজে যে দালালি কৰি আছে বেলেগ এটা দলৰ, সেইটো নিজে ফিলেই কৰা নাইকিয়া, ঠিক আছে, নিজে ফিল কৰা নাই, নিজে এটা দলৰ দালালি কৰি আছে। মোক বিজেপিৰ দালাল বুলি কয়, তাৰমানে তুমি কংগ্ৰেছৰ দালাল হোৱা, এই কথাটো ফিলেই কৰা নাই। এই কথাটো ফিলো কৰিব লাগিব ন, বেলেগক দালাল বুলি ক'লে যে নিজে যে দালাল হৈ গৈ আছো বেলেগ এটা দলৰ, এইটো ফিল কৰিব লাগে আমি। মোৰ কথাখিনি কিমান যুক্তি আছে কিমান যুক্তি নাই আপোনালোকে কমেণ্টৰ মাধ্যমেৰে জনাব। আধা ঘণ্টা হৈছে, বিদায় লওঁ মই। মোৰ ক'বলগীয়া কথা এইখিনিয়ে আছিলে যে চৰকাৰী ভূমিত মছজিদ নিৰ্মাণ কৰাটো পাপ, সেইটো কৰিব নালাগে। কাৰণ চৰকাৰৰ পৰা আমি কি লোৱা নাই, পাৰ্মিশ্যন লোৱা নাই। গতিকে চৰকাৰী ভূমিত যদি কোনোবাই মছজিদ বনাইছিলে, আল্লাহে সেই মানুহখিনিক নৰকত দিব। সেই মানুহখিনিক আল্লাহে প্ৰশ্ন কৰিব যে তহঁতি চৰকাৰী ভূমিত চৰকাৰৰ পাৰ্মিশ্যন নোলোৱাকৈ মোৰ ঘৰ কেলে বনাইছিলি? তহঁতি বনোৱাৰ কাৰণে বুলডোজাৰ চলিলে, তহঁতি চৰকাৰী মাটিত বনাইছিলি কাৰণে মোৰ ঘৰ আজি অপদস্থ হৈছে আৰু মোৰ ঘৰ আজি অপমানিত হৈছে, সেইকাৰণে গোটেইবিলাকক নৰকত দিব। চৰকাৰী ভূমিত মছজিদ আৰু আপোনাৰ কবৰস্থান বা ঈদগাহ এইবোৰ থাকিব নালাগে।
যদি আছে আমি অতি শীঘ্ৰে কি কৰিব লাগে, সেইখিনি পট্টাৰ মাতিলে আমি স্থানান্তৰ কৰিব চেষ্টা কৰিব লাগে। যদি আমি নকৰো তেতিয়াহ'লে আমাৰ পাপ হ'ব, সেয়া আমাৰ কি হ'ব, আমাৰ বিচাৰ কঠোৰ বিচাৰ হ'ব, আল্লাহে আমাক নৰকলে পঠিয়াব, কনফাৰ্ম। ইয়াত চৰকাৰক কোনো দুখ নাই, 1% দুখ নাই বা ভুল হোৱা নাই। বুজি পাইছেনে? এনেই অমানৱীয় কৈ পেলাই পৰিৱেশ বিনষ্ট নকৰিবলৈ কাৰণে মই আহ্বান জনাম, আৰু সকলোৱে চৰকাৰী ভূমি ত্যাগ কৰি পেলাই বেলেগ ব্যৱস্থা কৰক। আৰু যদি ভূমি নাই আপোনাৰ ওচৰত, নহয় ভূমিহীন, তেতিয়াহ'লে ডিচিৰ ওচৰত এপ্লাই কৰি দিয়ক। ঠিক আছে? যদি ভূমিহীন ব্যক্তি আপুনি, তেতিয়াহ'লে আপুনি ডিচিৰ ওচৰত এপ্লাই কৰক, আগতীয়াকে এপ্লাই কৰক না। চৰকাৰে ভাঙি দিয়াৰ কাৰণে বহি আছে কেলে, যে চৰকাৰে ভাঙিব তাৰপিছত গৈ ডিচিক এপ্লাই কৰিম। আগতীয়াকে ডিচিক এপ্লাই কৰি দিয়ক। মোৰ হিচাপে নিশ্চয় দিব, যে মোৰ ঘৰটো আছে চৰকাৰী জাগা ভূমিতে আছে, মোক চৰকাৰৰ ফালৰ পৰা যি দিব আছে সেইটো দি দিয়ক, এক কথা মাতি দি দিয়ক, মই মোৰ ঘৰটো নিজে ভাঙি দিম। তেতিয়াতো এই অপমানটো নহয় আমাৰ। এই কথাখিনি ফিল কৰিব লাগিব, এই কথাখিনি। এতিয়া আপোনালোকে যদি এতিয়া বেলেগ এটা দৃষ্টিভংগীৰে চাই, তেতিয়াহ'লে মোৰ ক'বলৈ একো নাই আৰু কোনেও নুবুজায় আপোনালোকক মোৰ দৰে, ইমান সাহস নাই বুজাবলে। কাৰণ কোনোবা নহয় কোনোবা এটা দলৰ কি খাইছে জানেনে, মলমূত্ৰ খাই আছে। গতিকে সেই দলৰ মলমূত্ৰ খোৱা অকলে, ঠিক আছে, কেতিয়াও সঁচা কথা ক'ব নোৱাৰিব। আৰু যিহেতু মই কোনো দলৰ মলমূত্ৰ নাখাওঁ, সেইকাৰণে মই সঁচা কথাখিনি কৈ দিছো। এতিয়া বিভিন্ন পাৰ্টিৰ দালাল বিলাকে গালি পাৰি আছে, পাৰিব দিয়ক। মোৰ সঁচা কথাখিনি মই কৈ দিলো, আৰু যিখিনি মই ফিল কৰিছো মই কৈছো। তাতে যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব পাৰিব। যিখিনি মই ফিল কৰিছো, য'ত মই মোৰ যুক্তিখিনি মই বিচাৰি পাইছো, সেইখিনি মই আপোনালোকক কৈছো। এনেই চকু পানী উলিয়াই লাভ নাই, এনেকে কান্দি কান্দি লাভ নাই। চকু পানীটো শুদ্ধ হ'ব লাগিব। চকু পানী দুই প্ৰকাৰৰ আছে, শুদ্ধ চকু পানী, অশুদ্ধ চকু পানী। বুজি পাইছেনে? বৈধ চকু পানী, অবৈধ চকু পানী। চকু পানীও বৈধ আৰু অবৈধ আছে, হালাল আৰু হাৰাম আছে, হাৰাম চকু পানী আৰু হালাল চকু পানী। বুজি পাইছেনে? হালাল চকু পানী হলে তেতিয়াহ'লে আল্লাহে গ্ৰহণ কৰিব, হাৰাম চকু পানী হলে আল্লাহে গ্ৰহণ নকৰে। এতিয়া হালাল আৰু হাৰাম চকু পানী কেনেকে, মই এইটো আপোনালোকে বুজিছে চাগে, তথাপি কৈ দিওঁ। চৰকাৰী ভূমিত মছজিদ আছে, ভাঙি পেলালে, তাৰ পিছত যদি কান্দি আছে, এইটো হৈছে হাৰাম চকু পানী। আৰু যদি পট্টাৰ মাটিত আছে মছজিদ, চৰকাৰে ভাঙি পেলাইছে আৰু বিকল্প ব্যৱস্থাও চৰকাৰে দিয়া নাই, তেতিয়াহ'লে সেইটো হালাল চকু পানী। বুজি পালেনে? এয়া হৈছে হালাল আৰু হাৰাম চকু পানী। আপোনাৰ পট্টাৰ মাটিত আপোনাৰ ঘৰটো আছিলে, চৰকাৰে ভাঙি পেলাইছে, বিকল্প ব্যৱস্থা চৰকাৰে দিয়া নাই, ঠিক আছে, তেতিয়াহ'লে এইটো হালাল চকু পানী। আৰু আপুনি চৰকাৰী মাটিত আপুনি ঘৰ বনাই আছিলে, চৰকাৰে ঘৰটো ভাঙি পেলালে, তাৰপিছত আপুনি কান্দি আছে, এইটো হৈছে হাৰাম চকু পানী। তো আল্লাহে গ্ৰহণে নকৰে এনেকুৱা চকু পানী। আপুনি যিমানে নাকান্দক, আল্লাহে গ্ৰহণ নকৰে। দুখ লগাটো সেইটো এটা মানৱীয় গুণ হয়। আমাৰো দুখ লাগিছে, ঘৰ ভাঙিছে, সৰু সৰু ল'ৰা ছোৱালী কান্দিছে, দুখ লাগিছে, মোৰো দুখ লাগিছে। বাট লগত এইখিনি কথাও মই চিন্তা কৰো যে এই দুখ লাগিলে নহ'ব, ইয়াত ভুল আছে আমাৰ। এতিয়া কোনোবাই বেয়া কৰ্ম কৰিছে কৰবাত, কোনোবাই অপৰাধ কৰিছে, অপৰাধ কৰাৰ পিছত শাস্তি পালে দুখ লাগিলে হ'ব নি আমাৰ? কওক। কোনোবাই চুৰি কৰিছে, চুৰি কৰাৰ পিছত তাক জেলত দিছে চৰকাৰে, এতিয়া আমি কান্দিলে হ'ব নেকি যে মানুহটোকতো জেলত দি দিলে চৰকাৰে, সেইটোতো বহুত দুখ লাগিছে? সেইটো দুখ লাগিলে নহ'ব, সি অপৰাধ কৰিছে কাৰণে জেললৈ গৈছে। ঠিক তেনেকে অবৈধভাৱে মানে ভূমি দখল কৰি তাতে ঘৰ বনোৱা, তাতে মছজিদ নিৰ্মাণ কৰা, তাতে আপোনাৰ ঈদগাহ নিৰ্মাণ কৰাটো এটা অপৰাধ হয়। আৰু অপৰাধ কৰাৰ পিছত শাস্তি পাইছে, ইয়াতে আমি কান্দি লাভ নাই। এইটো এনেকুৱা হ'ব, এতিয়া কোনোবা এজন মানুহে ডকাইতি কৰিছে, তাৰপিছত চৰকাৰে পুলিচে ধৰি পেলাই জেলত দিছে, আমি কান্দি আছো, কেলে জেলত দিছে কান্দি আছো আমি। তেনেকুৱা হৈছে কথাটো এতিয়া। আমি বুজি শুনি কান্দিব লাগিব, চকু পানীৰ মানুহৰ দাম আছে। বৈধভাৱে চকু পানী উলিয়াওক, অবৈধভাৱে চকু পানী নুলিয়াব, মই অনুৰোধ জনাইছো। অবৈধভাৱে চকু পানী নুলিয়াব আপোনাৰ। সেই চকু পানীয়ে আমাক লজ্জিত কৰে। যিটো চকু পানী অবৈধভাৱে ওলাইছে, আপুনি অবৈধ এটা ৰাস্তাত ওলাইছে, ভুল ৰাস্তাত গৈ পেলাই চকু পানী উলিয়াইছে, আপুনি ভুল কথা বুজি পেলাই চকু পানী উলিয়াইছে, সেই চকু পানীয়ে সমাজখন লজ্জিত কৰিব। আৰু সেই চকু পানীয়ে সমাজখন ধ্বংসহে কৰিব, কেতিয়াও উন্নতিৰ ফালে লৈ যাব নোৱাৰে। আৰু তেনে চকু পানী কোনো ছাপৰ্টো নকৰে।
কোনোবাই কথা পাতিবনে আৰু মই এৰিম আৰু এতিয়া এৰিছো তেতিয়াহ'লে ভালে থাকক আৰু আপোনালোকে সকলোৱে নিজৰ নিজৰ মছজিদৰ কাগজসমূহ আপোনালোকে চেক কৰক য'ত য'ত মছজিদ আছে চেক কৰক আৰু যদিহে চৰকাৰী মাটিত আছে তেন্তে এপ্লাই কৰি দিয়ক চৰকাৰৰ ওচৰত যে আমাৰ মছজিদটো আছে চৰকাৰী মাটিত এইটো যাতে আপোনালোকে চৰকাৰে যাতে এইটো উচ্ছেদ নকৰে তাৰ বাবে এপ্লাই কৰিছোঁ আমাৰ ভুল হৈছে পট্টা এটা দান কৰিবলৈ কাৰণে চৰকাৰক অনুৰোধ জনাওক নিশ্চয় চৰকাৰে দিব চৰকাৰে নিশ্চয় কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু যদি আপোনালোকে কব্জা কৰি পেলাই আকৌ ৰঙা চকু দেখুৱাই লাঠি দেখুৱাই জোং দেখুৱাই শিলগুটি দেখুৱাই তেতিয়াহ'লে কিন্তু চৰকাৰে ভাঙি পেলাব এইটো মনত ৰাখিব যদি অবৈধভাৱে চৰকাৰী মাটিত যদি আছে এতিয়াও তেতিয়াহ'লে এতিয়াও সময় আছে আপোনালোকৰ কাৰণে মই ভাল কথা এটা কৈ আছো আপোনালোকক এটা ভাল পৰামৰ্শ দিছো পিছত আপোনালোকে ফিল কৰিব সময়মতে ফিল নকৰিলে সময় পাৰ হৈ গ'লে পিছত আপোনালোকে ফিল কৰিব মোৰ কথাষাৰ যে আজাৰীয়ে ঠিকেই কৈছিলে এতিয়াও সময় আছে আপোনালোকে বিভিন্ন জেগাত য'ত য'ত আপোনালোকৰ মছজিদ আছে সেই মছজিদৰ মাটি যদি চৰকাৰী হয় তেতিয়াহ'লে আপোনালোকে ডিচিৰ লগত আলোচনাত বহি যাওক এটা অনুৰোধ জনাওক আৰু যে আমাৰ ভুলটো হৈছে আমি বেলেগ এটা জেগালৈ মছজিদটো লৈ যামগে বা আমাক সেই ভূমিটোৱে আমাক বাৰ্তা দিব পাৰিব নেকি তেনেকে কিবা এটা আলোচনা কৰক যদি কবৰস্থান আছে ঈদগাহ আছে আলোচনা এতিয়াই কৰি লওক সেইটো নকৰি আপোনালোকে সময়বোৰ পাৰ কৰিব আৰু যেতিয়া উচ্ছেদৰ ঘোষণা হ'ব তেতিয়া ৰঙা চকু দেখুৱাব তেতিয়া লাঠি লৈ যাব জোং লৈ যাব তেতিয়া শিলগুটি লৈ যাব সেইটোতো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু নতুনকৈ যদি কোনোবাই মছজিদ বনাব বিচাৰে ক'ৰবাত এতিয়াতো বনাবই বাৰু ম্যাদী পট্টাৰ মাটিত অনুৰোধ থাকিলে ম্যাদী পট্টাৰ মাটিত বনাওক কোনোবাই দান দক্ষিণা কৰিছে বুলিয়ে সেই দান দক্ষিণা কাৰ মাটি দান দক্ষিণা কৰিলে চৰকাৰী মাটিয়ে দান দক্ষিণা কৰিলে নে নিজৰ পট্টাৰ মাটি দান দক্ষিণা কৰিছে এইটো চাই ল'ব আগৰ মানুহবোৰ বহুত চালাক আছিলে তেওঁলোকে ম্যাদী পট্টাৰ মাটিবোৰ দান দক্ষিণা কৰা নাই নহয় চৰকাৰী ভূমি দক্ষিণা কৰিছে গম পাইছে নাই এইফালে লৈ লোৱা 2 বিঘা মাটি দি দিছো যোৱা মছজিদৰ নামত সেইখিনি কৰ আছিলে চৰকাৰী মাটি দি দিছে আৰু যিখিনি আপোনাৰ পট্টাৰ মাটি আছিলে নিজৰ ল'ৰা ছোৱালীৰ নামত থৈ গৈছে বহুত চালাক আছিলে মানুহ বুজি পাইছে নে সেইকাৰণে আমাৰ বেছিভাগ মছজিদ এতিয়া বহুত জাগাত দেখা গৈ আছে চৰকাৰী ভূমিত আছে কেলে জানেনে দান দক্ষিণাৰ মাটিত হৈ চৰকাৰী আপোনাৰ মছজিদবোৰ নিৰ্মাণ কৰা হৈছে আৰু দান দক্ষিণাকাৰী ব্যক্তিসকলে এই কামটো কৰি থৈ গৈছে তেওঁলোকে পট্টাৰ মাটিখিনি ল'ৰা ছোৱালীক দি থৈ গৈছে আৰু চৰকাৰী মাটিখিনি দান দক্ষিণা কৰি থৈ গৈছে বুজি পাইছে নে কি ক'ব আৰু এইটো মানে ওপৰৰ পৰা লাগি আহিছে সমস্যাবোৰ ওপৰৰ পৰা লাগি আহিছে এতিয়াতো উপায় নাই মছজিদ বনাই দিয়া হৈছে যেতিয়া হয় স্থানান্তৰ কৰক এটা জেগাৰ পৰা আন এটা জেগালৈ লৈ গুচি যাওক আৰু নহয় চৰকাৰৰ লগত আলোচনা কৰক সেইটো কৰক আৰু যদি নিজৰো ক'ৰবাত চৰকাৰী ভূমিত ঘৰ বনাইছে তেতিয়াহ'লে আপোনালোকে সেইটো মানে আন্তৰিকভাৱে ভিতৰে আপোনালোকে এইটো মন মগজুটো বনাই ৰাখক সময় আহিলে আমি ঘৰটো ভাঙি বেলেগ জেগালৈ গুচি যাব লাগিব ঠিক আছে নে সেইখিনি কৰক উপায় নাই বাকী আমাৰ ভুলখিনি আমি শুধৰাব চেষ্টা কৰিব লাগে দল সংগঠনৰ কথাত আন্দোলন নকৰিব আপোনালোকে চৰকাৰে এক কথাকে মাতি দিছে সেইখিনি লৈ পেলাই আমি নতুনকে জীৱন এটা আৰম্ভ কৰিব লাগে ঠিক আছে যাতে আমি যাতে আগন্তুক যাতে 2-4 বছৰ যাতে আৰু 1 বিঘা 2 কঠা 5 কঠা মাটি যাতে কিনিব পাৰো তাৰ বাবে আমি কাম কাজত লাগি যাব লাগে তেতিয়া চাব অহা 5 বছৰৰ ভিতৰত আমাৰ এই যিটো সুখৰ জীৱন আমাৰ এতিয়া আছে সেই সুখৰ জীৱনটো আকৌ ঘূৰি আহিব 5 বছৰ পিছত আৰু যদি আমি এনেকেই লাগি থাকো নহয় যে নহয় আমি এনেকেই থাকিম চৰকাৰী ভূমি দখল কৰি থাকিম তেতিয়াহ'লে জীৱনত আৰু সুখ শান্তি নাহে আৰু অসম চৰকাৰে কেতিয়াও নেৰে কোনেও একো কৰিব নোৱাৰে আল্লাহেও নৰখায় আল্লাহেও অসম চৰকাৰক ছাপোৰ্ট কৰি আছে হজৰত মোহাম্মদেও অসম চৰকাৰকে ছাপোৰ্ট কৰি আছে কাৰণ অসম চৰকাৰে যিটো কৰি আছে সেইটো শুদ্ধ কৰি আছে অবৈধভাৱে কিয় বনাব লাগে মছজিদ কিয় চৰকাৰী মাটিত মছজিদ বনাব লাগে কিয় চৰকাৰী মাটিত ঈদগাহ বনাব লাগে কিয় চৰকাৰী মাটিত নিজৰ ঘৰটো বনাব লাগে যদি ভূমি নাছিলে ভূমি কিনাৰ ব্যৱস্থা কৰিব লাগিছিলে নহলে চৰকাৰৰ পৰা পাৰ্মিশনটো লৈ পেলাই বনাব লাগিছিলে আপোনাৰ ঘৰটো ন চৰকাৰে নিশ্চয় দিলেহেঁতেন না এতিয়াওতো কৈ আছে আপোনাৰ যদি মাটি নাই এতিয়াও কৈ আছে আপোনাৰ মাটি যদি নাই 1 কঠা মাটি দিম আমি এতিয়াও কৈ আছে
সেই মানুহখিনিক কৈ আছে, যিখিনি মানুহে ভোট নিদিয়ে চৰকাৰক, সেই মানুহখিনিক চৰকাৰে কৈ আছে তোমালোকক এক কথাকে মাতি দিম, এতিয়াও কৈ আছে। আমাৰ মুখ্যমন্ত্ৰী এতিয়াও কৈ আছে যে তোমালোকক এক কথাকে মাতি দিম, তোমালোকে মোক ভোট নিদিয়া মই জানো, তথাপিও মই এক কথাকে মাতি তোমালোকক দি দিম। ভাবি চাওক কথাখিনি। এইটো ভুলটো আমাৰো হৈ আছে, ভুলটো আমাৰ নিজৰ হৈ আছে। আমচুৱে হওক নেমচুৱে হওক অতি শীঘ্ৰে নিষিদ্ধ কৰিব লাগে। ইহঁত কথা শুনিলে বেয়া লাগে, ৰাইট? এই আমচু নেমচু এইবোৰ চব নিষিদ্ধ কৰি দিব লাগে অসমত। এইবোৰ দল সংগঠনে অসমৰ মুছলমান সমাজক লজ্জিত কৰিছে, মুছলমান সমাজক ধ্বংস কৰিছে যেন মোৰ লাগি আছে। কাৰণ তেওঁলোকে শুদ্ধ কথাটো নকলে। তেওঁলোকে এনি টাইম দালালিত মই দেখি আছো। প্ৰতিটো কৰ্মতে 100টা কৰ্ম কৰিলে তাৰে 90টা দালালি যেন লাগে মোৰ। 90টাতে মই দালালি দেখি আছো। গতিকে এইবোৰ সংগঠন নিষিদ্ধ কৰি দিব লাগে। কাৰণ শুদ্ধ কথা তেওঁলোকে নকয়, নিজৰ ভুলখিনি ৰিয়েলাইজ নকৰে। ৰিয়েলাইজ কৰিছে যদি কথাখিনি প্ৰকাশ নকৰে। শুদ্ধ কথা ক'বলৈ তেওঁলোকৰ সাহস নাই, বল নাই, শক্তি নাই তেওঁলোকৰ। কাৰণ তেওঁলোকৰ টকা কমি যাব দেই। গতিকে সেইখিনি, এই কথাটো মই কমেণ্টটো যিটো কৰিছিলোঁ, কমেণ্টক মই সমৰ্থন কৰিছোঁ। মেহবুব এবাৰ মাৰ খাই মানে হোৱা নাই, আকৌ মাৰ খাব মন আছে মানে। মাৰটো খাবই লাগিব নহয়, সঁচা কথা ক'লে মানুহে মাৰ খাবই লাগিব, হয় নহয়? এতিয়া পুলিচে মাৰ খাইছে আজি গোৱালপাৰাত পুলিচে মাৰ খাইছে, আৰক্ষীয়ে মাৰ খাইছে। এইটো মুস্তফা কামাল আজাৰীটো মাৰ খোৱাটো কি ডাঙৰ কথা, হয় নহয়? আমি সঁচা কথা ক'লে মোৰতো আৰ্মছ নাই, হয় নহয়? তো পুলিচে তাতে গোটেইখিনি লৈ পেলাই পাইকানত যদি আমাৰ অসম আৰক্ষীয়ে মাৰ খাবলগীয়া হৈছে, শিলগুটি খাবলগীয়া হৈছে, 20 গৰাকী আপোনাৰ আহত হৈছে, পুলিচে মাৰ খাবলগীয়া হৈছে অসমত, তেতিয়া মুস্তফা কামাল আজাৰীয়ে মাৰ খোৱাটো ডাঙৰ কথা নহয়। সঁচা কথা ক'লে তোমালোকে যে মোকো মাৰিবা, এইটো সঁচা কথা। এইটো তোমালোকৰ চৰিত্ৰ হয়, এইটো তোমালোকৰ কলা চৰিত্ৰ, একদম সেই মোগলৰ পৰা চলি আহি আছে দাদাগিৰি। এইটো কৰিবাই তোমালোকে। গতিকে আমাৰ একো আপত্তি নাই। এইবোৰ মাৰপিট কৰিবা, চৰকাৰে ঘৰ ভাঙিব, খেদাব বাংলাদেশত। কাৰণ শুদ্ধ কথা তোমালোকে বুজি নোপোৱা, তোমালোকক বুজাইও লাভ নাই, ঠিক আছে? আৰু তোমালোকৰ দৰে মানুহক খেদি দিয়াটোৱেই হৈছে আটাইতকৈ ভাল উত্তম এটা বুদ্ধি। খেদি দিব লাগে চিধা অসমৰ পৰা, ঠিক আছে? মইতো ভাবো কিবা নতুনকে আইন চাইন বনাই খেদাই দিব লাগে, গোটেইখিনি চিধা হৈ যাব, চব ঠিক হৈ যাব। বিশেষকে এই দল সংগঠনবোৰ খেদাব লাগে আগতে। ৰাইজৰ ভুল কম আছে, ৰাইজৰ ভুল নাই। ৰাইজক ভুলকে বুজাই দি আছে এওঁলোকে, বুজি পাইছেনে? সেইকাৰণে দল সংগঠনবোৰ একদম টোটেল বেন কৰিব লাগে। গোটেই দল সংগঠনৰ নেতাবিলাকক গৈ পেলাই জেলত ভৰাব লাগে, ঠিক আছে? এই যে বাংলাদেশৰ দৰে কৰি দিম অসমখন, ঠিক আছে? হেমন্ত বিশ্ব শৰ্মাক আমি খেদি পঠাম অসমৰ পৰা। শ্বেখ হাছিনাক যেনেকে বাংলাদেশৰ পৰা খেদি দিছিলে, অসমৰ পৰা আমি খেদি দিম। বাপৰে বাপ, কিমান ডাঙৰ কথা কৈছে এইটো, কিমান ডাঙৰ কথা কৈছে, হা? কিমান ডাঙৰ কথা কৈছে। অসমৰ পৰা বোলে খেদি পেলাব, বাংলাদেশত যেনেকে খেদি দিছে। অসমত তেনেকুৱা পৰিৱেশ সৃষ্টি কৰিব যেনেকুৱা পৰিৱেশ বাংলাদেশত চুৰ ডকাইত বিলাকে কৰিছিলে, শয়তান বিলাকে কৰিছে, অসুৰ বিলাকে কৰিছে, ডকাইত বিলাকে, কাফিৰ বিলাকে কৰিছে। সেই শয়তান বাংলাদেশী শয়তান বিলাকে বাংলাদেশত যেনেকুৱা পৰিৱেশ বনাইছে, তেনেকুৱা শয়তানী পৰিৱেশ বোলে অসমত বনাব। তাৰমানে তহঁতি বাংলাদেশৰ লিখীয়া হাৰামি নেকি? বাংলাদেশৰ মানুহবিলাক যেনেকে হাৰামি, তহঁতি তেনেকুৱা হাৰামি নেকি? বাংলাদেশৰ মানুহ যেনেকুৱা চালা উগ্ৰপন্থী হয়, তেনেকুৱা তহঁতিও উগ্ৰপন্থী নেকি? হে, এই কথাটো কেনেকে কলি তহঁতি মুখেৰে? কেনেকে মুখেৰে এই কথাটো ওলালে যে বাংলাদেশৰ দৰে পৰিৱেশ অসমত কৰি দিম? বাংলাদেশৰ দৰে মানুহবোৰ, বাংলাদেশৰ মানুহবোৰ যিমান আপোনাৰ উগ্ৰবাদী হয়, মৌলবাদী হয়, হা, তহঁতিও তেনেকুৱা উগ্ৰবাদী, মৌলবাদী, হা, সন্ত্ৰাসবাদী নেকি? তহঁতি হবি, সেইটো কাৰণে তেনেকুৱা কথা ক'ব পাৰিছ মুখেৰে। বাংলাদেশৰ দৰে পৰিৱেশ অসমত কৰি দিব, অসমৰ মুখ্যমন্ত্ৰীক খেদাই দিব, যেনেকে বাংলাদেশৰ পৰা বাংলাদেশৰ প্ৰধানমন্ত্ৰীক খেদাই দিছিলে। তাৰপিছত পেটিকোট, ব্লাউজ, ব্ৰা সেইবোৰ লৈ পেলাই সিহঁতি দৌৰি ফুৰিছিলে। তেনেকে মানে মুখ্যমন্ত্ৰীৰ ঘৰত সোমাই পেলাই তেওঁলোকে মানে মুখ্যমন্ত্ৰী কাপোৰ চব লৈ ফুৰিব, হা? এইটোৱেতো বুজা গৈছে কথাৰ পৰা। যেনেকে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ব্ৰা চুৰি কৰিছিলে, ব্লাউজ চুৰি কৰিছিলে, তেনেকে এতিয়া মুখ্যমন্ত্ৰীৰ ঘৰত সোমাব, মুখ্যমন্ত্ৰীক খেদি মুখ্যমন্ত্ৰীৰ ঘৰৰ কাপোৰ চুৰি কৰিব সিহঁতি। আৰে তুলনা দিছে, কি তুলনা দিছে চাওক। আৰে ভাই, তহঁতি তুলনা দিবলৈ কাৰণেও নাজানো মূৰ্খবোৰ। টুপি এটা পিন্ধি মূৰ্খ, তুলনা দিবলৈ নাজানো। তুলনা এটা ভাল তুলনা দিলিহেঁতেন, হা? এইটো তুলনা দিছে বাংলাদেশৰ লগত।
তুলনাটো চাইছে নাই বাংলাদেশৰ চিচুৱেশ্যনৰ লগত অসমৰ চিচুৱেশ্যনক তুলনা দি পেলাই কৈছে আমি বাংলাদেশৰ দৰে অসমখন বনাই দিম এই জেহাদীবোৰে বাংলাদেশীসকলক সমৰ্থন কৰিছে তাতে গম পায় ইহঁতক জেহাদীয়ে হয় জেহাদী এইবোৰ চব জেহাদী হয় এইটো ইয়াত সঁচা কথা মইতো আগৰ পৰা কৈ আছো এইবোৰ চববোৰ আটক কৰিব লাগে আটক কৰি ইহঁতক জেলত ভৰাই এনেকুৱা পিটন পিটিব লাগে যাতে ইহঁতৰ চিঞৰ শুনি জেলৰ গোটেই মানুহৰ যাতে টোপনি ভাঙি যায় এনেকুৱা পিটিব লাগে জেলত সোমাই ইহঁতক একদম গাৰ ছাল বাকলি উঠাই দিব লাগে ইহঁতক জেলত পিটি পেলাই তাৰপৰা জেলৰ পৰা ওলাই আহিলে আৰু জীৱনত আন্দোলন নকৰে ইহঁতি আৰু মানুহক কেতিয়াও উচতনি দি নুফুৰে এনেকুৱা পিটন পিটিব লাগে জেলত সোমাই পেলাই অসম চৰকাৰক অনুৰোধ জনাইছো মই অসমখন তেতিয়াই ভাল হ'ব আৰু অসমত সম্পূৰ্ণৰূপে এটা আপোনাৰ কি হ'ব শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব যেতিয়া এই নেতাবিলাকক জেলত সোমাই পেলাই এই দল সংগঠনৰ নেতাবিলাকক জেলত সোমাই পেলাই ভালকে পিটনটো দিব চৰকাৰে তোমাৰ মতে আমি মানে হিন্দু হ'ব লাগে তুমি যে ৰুচ্চা অসমৰ ৰাইজে গম পাইছে কি জানো লিখিছে বাবা তুমি হিন্দু হ'ব নালাগে তুমি মুছলমান হোৱাচোন ভাল মুছলমান হোৱা ঠিক আছে বদমাছ মুছলমান নহবা ভাল মুছলমান হোৱা ঠিক আছে ভাল মুছলমান হোৱা ঠিক আছে নিজৰ নিজৰ ধৰ্মত ভাল হোৱা পাৰফেক্ট হোৱা তোমাক কোনে কৈছে হিন্দু হ'বলৈ কাৰণে হিন্দু ধৰ্মটো লেতেৰা কৰিবলৈ কাৰণে তোমাৰ লিখীয়া মানুহ হিন্দু ধৰ্মত যাব নালাগেতো তোমাৰ নিচিনা মানুহ হিন্দু ধৰ্মত গুচি গ'লে হিন্দু ধৰ্মটো কি হৈ যাব অপবিত্ৰ হৈ যাব সেই সমাজখনো অপবিত্ৰ হৈ যাব গতিকে তুমি নিজৰ সমাজখন লেতেৰা কৰিছা এইখনে লেতেৰা কৰাচোন নিজৰ সমাজতে তুমি হাগি মুতি লেতেৰা কৰিছা নিজৰ সমাজখনে লেতেৰা কৰাচোন সেইটো চাফা হৈ পেলাই ভাল হ'ব বিচাৰাচোন ইয়াতে বেলেগ এটা সমাজত গৈ পেলাই হাগি মুতি লেতেৰা কৰিব নালাগেতো গতিকে নিজৰ ধৰ্মতে থাকা ঠিক আছে আৰু ভাল হ'ব চেষ্টা কৰা 11:30 হ'ল নহয় এৰিছো তেতিয়াহ'লে এইখিনি কথাকে ক'বলগীয়া আছিলে আপোনালোকে কথাবোৰ ফিল কৰিব চেষ্টা কৰিব আৰু গোৱালপাৰা ধুবুৰী আৰু কোকৰাঝাৰ বিভিন্ন অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাম আপোনালোকৰ দুখ কষ্ট হৈছে তাৰ বাবে আমি দুখিত কিন্তু কৰিবলগীয়া একো নাই ভুল আছিলে বহুত সেই ভুলখিনি শুধৰণিৰ সময় আহিছে শুধৰণি কৰক আৰু যদিহে আপোনালোকৰ ওচৰত সঁচাকৈ মাটি নাই তেতিয়াহ'লে আপোনালোকে চৰকাৰক গৈ পেলাই এই ডিচিক এপ্লাই কৰক নিশ্চয় এক কথাকে মাটি আপোনালোকে পাব আৰু সেই এক কথা মাটিৰ পৰা নতুনকৈ এটা জীৱন আৰম্ভ কৰক ঠিক আছে এই যিবোৰ দল সংগঠনে কৈ আছে 26ত জিকিলে মাটি দিম ঘৰ দিম এইবিলাকৰ কথাত আপোনালোকে বিশ্বাস নকৰিব না মাটি পাব না ঘৰ পাব একো নাপাব লাষ্টত গৈ পেলাই আপুনি খেদা খাব বাংলাদেশত গতিকে বৰ্তমান এক কথাকে মাটি দি আছে সেয়া লওক লৈ পেলাই নতুনকে জীৱন আৰম্ভ কৰক কষ্ট কৰক কাম বন কৰক চাব আপোনাৰ সেই এক কথা মাটি 10 কথা মাটিলে পৰিৱৰ্তন হৈ যাব আৰু বহুত সোনকালে আপোনাৰ সুশান্তি ঘূৰি আহিব এই কথাষাৰ মই অনুৰোধ জনাম সকলোকে দল সংগঠনক মই অনুৰোধ জনাম ডেকাসকলক যে মিছামিচি এইবোৰ কৰি পেলাই য'তে ত'তে পুতলা চুতলা জ্বলাই পেলাই হাল্লা চিল্লা কৰি পেলাই কোনো লাভ নাই তোমালোকে একো কৰিব নোৱাৰা যদিহে পাৰা এই ৰাইজক তোমালোকে হেল্প কৰা যিসকল ভূমিহীন ব্যক্তি তেওঁলোকৰ লিষ্ট তোমালোকে ৰেডি কৰি লোৱা ৰেডি কৰি পেলাই এই মানুহখিনিৰ লিষ্টটো ডিচিৰ ওচৰলৈ লৈ গৈ পেলাই এক কথাকে মাতি অতি শীঘ্ৰে তেওঁলোকক লৈ পেলাই তেওঁলোকে কেনেকে তেওঁলোকৰ পুনৰ সংস্থাপন হ'ব ঘৰটো কেনেকে নিৰ্মাণ কৰিব পৰা যাব তাৰ বাবে চৰকাৰৰ লগত আলোচনা বহা সেইখিনি নকৰি পেলাই মিছামিচি ফাল্টু মানুহৰ দৰে অমানৱীয় উচ্ছেদ গৰুৰ লিখীয়া অমানৱীয় উচ্ছেদ কৰি পেলাই ফুৰিলে একো লাভ নাই ঠিক আছে এইটো কোনো অমানৱীয় উচ্ছেদ নহয় সম্পূৰ্ণ মানৱীয় উচ্ছেদ হয় সম্পূৰ্ণ যুক্তিসন্মত উচ্ছেদ হয় ঠিক আছে সেইটো কোনেও খণ্ডন কৰিব নোৱাৰিব বেলেগৰ মাটি কব্জা কৰি ঘৰ বনোৱাটোহে অমানৱীয় হয় অবৈধভাৱে মাটি কব্জা কৰি মছজিদ বনোৱাটোহে অমানৱীয় হয় অবৈধভাৱে চৰকাৰী মাটিত কবৰস্থান বা ঈদগাহ বা মছজিদ বনোৱাটোহে অমানৱীয় হয় আৰু সেই ঘৰটো ভাঙি দিয়াটো অমানৱীয় নহয় ইমানখিনি কথা যদি বুজিব নোৱাৰা ইমানখিনি কথা যদি মন মগজুত সোমোৱা নাই তেতিয়াহ'লে আৰু এইখন সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰিব অমানৱীয় কাক কয় সেইটোও নাজানে তেওঁলোকে আৰে বেলেগৰ মাটিত কোনোবাই ঘৰ বনাইছে অবৈধভাৱে সেইটো ভাঙি দিয়াটো অমানৱীয় নে তাত ঘৰ বনোৱাটো অমানৱীয় কি আচৰিত পাইছো কি আচৰিত মই ক'ত যাওঁ যে মানে এতিয়া মই গৈ পেলাই নিজৰ মাথা নিজে ৱালত মাৰি পেলাই মৰো নে ক'ত গৈ পেলাই মৰো অমানৱীয় কাক কয় সেইটো লোকে নাজানে এইকেইটাই অমানৱীয় কাক কয় সেইটোও নাজানে গৰুৰ লিখীয়া চিঞৰ বাখৰ অমানৱীয় কি ঘণ্টা অমানৱীয় হে কোনো অমানৱীয় নহয় সম্পূৰ্ণ মানৱীয় হয়
তাৰ ওপৰঞ্চি চৰকাৰে মাটি লোকে দি আছে। নালাগে মাটি নালাগে, 1 বিঘা এক কথা নালাগে, 10 বিঘা লাগিব, 5 বিঘা চৰকাৰী মাটি লাগিব। চৰত কালাই খেতি কৰিব, কালাই। চৰত কালাই খেতি কৰিব, সেইকাৰণে 10 বিঘাকে মাটি কব্জা কৰিছে চৰত গৈ পেলাই। কালাই খেতি বুজি পায় নাই? কালাই, মাছ কালাই খায়গা, বুজিছেনে? 10 বিঘাকে মাটি কব্জা কৰি মাছ কালাই খেতি কৰিব, পাট খেতি কৰিব, পাট, মৰা পাট। আৰে ভাই কৰক, আপুনি মাছ কালাই খেতি কৰক, মৰা পাট খেতি কৰক। তো সেই মাছ কালাই আৰু মৰা পাট নিজৰ ম্যাদী পট্টাৰ মাটিত কৰক। সেই চৰত চৰকাৰী মাটিৰ কব্জা কৰি তাতে মাছ কালাই খেতি কৰি আৰু আপোনাৰ এইটো কি পাট, এইটো মৰা পাটৰ খেতি কৰিলেতো চৰকাৰে কিমান দিন দিব আৰু আপোনাক কওক? এইটোতো কৰিছে, লগতে চৰকাৰক ভোটো নিদিয়ে। আৰে কমচে কম ভোট দিয়ক, তেতিয়াতো কমচে কম চৰকাৰে আপোনাৰ মাছ কালাই আৰু মৰা পাটৰ খেতি সেই জেগাখিনিতো ভাঙি নিদিয়ে। এতিয়া আপুনি চৰকাৰৰ মাটি কব্জা কৰিব, চৰকাৰক ভোট নিদিব, ভোট দিব আৰু এটা পাৰ্টিক, ঠিক আছে? 10 বিঘাকে মাটি কব্জা কৰিব, মাছ কালাই খেতি কৰিব, মৰা পাটৰ খেতি কৰিব। হা, সেই মৰা পাটৰ খেতি মাটিখিনি ভাঙি দিছে যে, এতিয়া চৰকাৰে উচ্ছেদ কৰি দিছে, গোটেই মাথা চাথা গৰম হৈ গৈছে এতিয়া। আমি কালাই কৈ করবো গো আমরা, হ্যাঁ? মাছ কালাই কৈ করবো, মৰা পাট কৈ করবো। মাছ কালাই বুজি পাই নাই? মাছ কালাই বুলি কয়, মানে সেই যে মাটি দালিটো যে আছে, এইটো মাছ কালাই বুলি কয়। ময়ো বেছি নাজানো, মাছ কালাই বুলিয়ে কয়। মই এনেই এইটো কি দালি বুলি কয় নো এইটো? আৰু জনাবচোন আপোনালোকে, মাছ কালাইটো কি কয় অসমীয়াত? মাছ কালাই বুলিয়ে কয় নি? মাছ কালাই কোনোবাই জানিলে মোক জনাব। মাছ কালাইটো কি বুলি কয়? এইটো মাটি দালি বুলি কয় নেকি? খাই ভাল লাগে কিন্তু। গতিকে সেই মৰা পাটৰ খেতি আৰু মাছ কালাইৰ খেতি আশা কৰিলে লাভ নাই। 1 কথাকে মাটি দি আছে, ল'ব লাগে। ঠিক আছে, ধন্যবাদ। দল সংগঠন বিলাকে অলপ হু হা কৰিলেহে পইচা পাতি আহিব পকেটত। বুজি পাইছে নাই? অলপ হু হা কৰিলেহে ইহঁতি পইচা পাতি পাব। তেল চাল, মাটি দালি, মাটি দালি, ৰাইট, ৰাজু তালুকদাৰ। সেইটো মাছ কালাইটোক মাটি দালি বুলি কয়। সেইটো মাছ কালাই সেইবোৰ চৰতে হয়, বুজি পাইছে নাই? মই চৰত ঘূৰিছো, মাটিমাহ, মাটিমাহ, এই শব্দবিলাক পাহৰি যাওঁ কেতিয়াবা। মাটিমাহ, সেই মাটিমাহ যিটো দালি আছে নহয়, সেইটো চৰত হয় খুব বেছি, সেইটো মাছ কালাই বুলি কয়। 10 বিঘা মাছ কালাই কৰিব, বুজি পাইছে? মাটি কালাই, ৰাইট, মাটি কালাই, কিৰণ দাদা, মাটি কালাই। তো সেই মানে চৰত 10 বিঘা মাটি লৈ পেলাই তাতে মাছ কালাই কৰিব, মাটি কালাই কৰিব, মৰা পাটৰ খেতি কৰিব। হা, মাটি কালাই লিখিছে আমাৰ প্ৰদীপ দয়ে লিখিছে মাটি কালাই। তো এই মাটি কালাই যে কৰিছিলে, 10 বিঘা মাটি এতিয়া চৰকাৰে লৈ ললে, এতিয়া মাটি কালাই কৰিব ক'ত? টেনচন দুটাত সোমাই আছে। এতিয়া চৰকাৰে দি আছে 1 কঠা মাটি, 1 কঠা মাটিত মাটি কালাই কৰিব, ন তাতে আপোনাৰ মৰা পাটৰ খেতি কৰিব। এতিয়া এইটোতো কৰিব নোৱাৰে। সেইকাৰণে দল সংগঠনৰ লগত উচতনিত আহি পেলাই পুলিচক পিটি আছে ধৰি। পুলিচক পিটিছে। আৰে পুলিচৰ কি দুখ আছে? পুলিচক চৰকাৰে আদেশ দিছে, কোৰ্টে আদেশ দিছে, পুলিচে গৈছে তাত উচ্ছেদ কৰি দিছে। এই পুলিচক কেলে মাৰিছে তোমালোকে? লাঠি জোং লৈ পুলিচক দৌৰালে কিবা লাভ আছে? এতিয়াতো তোমালোকৰ ঝামেলা লাগিলে ব্লেক কামাণ্ডো লগাই দিছে। আৰু কি কামাণ্ডো এটাৰ নাম পঢ়িছিলো আজিও, কিবা এটা কামাণ্ডো দিছে তাত, কিবা এটা কামাণ্ডো দিছে নহয়। এই কামাণ্ডোৰ নামটো মই পাহৰিলো। অলপ আগতে নিউজত চাই আছিলো, কিবা এটা কামাণ্ডো লগাইছে বোলে তাত। ৰ'ব, কি কামাণ্ডো দিছে মই আপোনালোকক কৈছো। এইটো কিবা এটা শব্দ আছিলে কামাণ্ডোৰ, এইটো কামাণ্ডো দিছে তাত এতিয়া। হা, ৰেপিড একচন ন, আৰম্ভ ৰেপিড একচন। কামাণ্ডোটোৰ নাম কিবা এটা আছিলে, কিবা এটা কামাণ্ডো দিছিলে নে, পাহৰিলো দিয়ক, আপোনালোকে চাই ল'ব। ৰেপিড একচনৰ কাৰণে ব্লেক কামাণ্ডোটো দিছেই। এইটো ৰেপিড একচন ফ'ৰ্চ ন, ৰেপিড একচন ফ'ৰ্চ, ৰেপিড একচন ফ'ৰ্চ। মানে বেলেগ বেলেগ নাম শুনো, এইবোৰ নাম শুনা নাই বাৰু। মানে বেলেগ বেলেগ ঘটনা হয়, বেলেগ বেলেগ ধৰণৰ ফ'ৰ্চ বিলাক আমি নাম শুনো। ভাল লাগিছে বাৰু শুনি। ৰেপিড একচন ফ'ৰ্চ নিয়োগ কৰা হৈছে। ৰেপিড একচন ফ'ৰ্চৰ 2টাকৈ কোম্পানী 31 জুলাইলৈকে পাইকানৰ উচ্ছেদস্থলীত থাকিব ৰেপিড একচন ফ'ৰ্চ। ৰেপিড একচন ফ'ৰ্চ লগাই দিছে এতিয়া। হা, মাছকালাই ওলাব এতিয়া। গতিকে কথাখিনি আপোনালোকে বুজিব চেষ্টা কৰক। শ্ৰদ্ধা ৰাইজ, অসমৰ ৰাইজ, অনুৰোধ জনাই আছো, মোৰ একো আহে নাযায়, ঠিক আছে? মোৰো ঘৰ চৰ ভাঙি দিলে ময়ো গুচি যাম ক'ৰবাত, ঠিক আছে? বাহিৰৰ দেশত গৈ কাম চাম কৰি ল'ম, মোৰ অলপো আফচোচ নাথাকিব, অলপো আফচোচ নাথাকিব মোৰ, ঠিক আছে?
ভুলটো আমাৰ নিজৰ হৈছে, আমি নিজে কিয় পট্টাৰ মাটি কিনা নাই। নিজে পট্টাৰ মাটি নিকিনাকৈ আমি কি কৰিছো, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰত ডুবাইছো, নিজৰ জীৱন অন্ধকাৰত ডুবাইছো। চৰকাৰক সুবিধা দিছো আমি কি কৰিবলৈ কাৰণে, এইবোৰ আপোনাৰ উচ্ছেদ কৰিবলৈ কাৰণে চৰকাৰক আমি নিজে সুবিধা দিছো, দি পেলাই এতিয়া আমি নিজে কান্দিম, হা, মাগুৰ কি কয় এইটো ঘৰিয়ালৰ লিখীয়া কান্দিম, গৰুৰ লিখীয়া ভে ভে কৰিম, একো লাভ নাই কান্দি তেনেকে। আল্লাহে এইবোৰ চকু পানী গ্ৰহণ নকৰে, গোটেইবোৰ চকু পানী অবৈধ চকু পানী হয়, ঠিক আছে। কাৰণ যুক্তি নাই, চবে পাপ কৰ্মত লিপ্ত হৈ থাকি কান্দিলে একো লাভ নাই, ঠিক আছে। নিজৰ মাটিত ঘৰ নবনাই পৰৰ মাটিত ঘৰ বনাই, সেই ঘৰ ভাঙি যোৱাৰ পিছত কান্দিলে লাভ নাই। নিজৰ মাটিত মছজিদ নবনাই পৰৰ মাটিত মছজিদ বনাইছে, সেই মছজিদ ভাঙিলে কান্দিলে লাভ নাই। আৰু তেনেকুৱা মছজিদ ভাঙি দিয়াৰ কথা কোৰাণত লিখা আছে, অবৈধ মছজিদ। গতিকে এইখিনিকে কথা মোৰ ক'বলগীয়া আছিলে, ঠিক আছে। সকলোৱে ভালে থাকক, গালি পাৰাখিনিও সুখেৰে থাকক, শান্তিৰে থাকক। আৰু মাছ কালাই আৰু মাটি কালাই আৰু যদি মৰাপাট চৰাপাত কৰিবলৈ মন আছে, যাওক চৰত গৈ পেলাই মাটি কব্জা কৰক, গৈ পেলাই তাতে মাছ কালাই কৰকগে, তাৰপিছত গম পাব আপোনালোকে, হা। মাছ কালাই খুৱাব চৰকাৰে, মাছ কালাই খুৱাব এতিয়া। খুদা হাফিজ। কোনোবাই মোৰ নম্বৰটো দি দিছে, নম্বৰটো লৈ লওক, 9365825571। এনেকে মুকলিয়াকে নম্বৰ দিয়া এজনে মানুহ আছে অসমত, মুস্তফা কামাল আজহাৰী। মোৰ নম্বৰটো ৰাখক, চবৰে কামত আহিব। সংস্কাৰ হওক, সকলোৱে সকলো ঠিক হৈ যাব। এইটোতো হয়, এতিয়া হ'ব জানো? দল সংগঠনৰ কাৰণে সংস্কাৰ নহয়, দল সংগঠনে দেখিছে নাই, অসমখন বনাই দিব এতিয়া বাংলাদেশ বোলে। অসম বনাই দিব বাংলাদেশ, অসমৰ মুখ্যমন্ত্ৰী খেলাই দিব এতিয়া অসমৰ পৰা। এনেকুৱা বোলে পাৱাৰ দল সংগঠনৰ, বুজিছে নে? মানুহ কেইটামান লৈ পেলাই চিঞৰিব ৰাস্তাত, 20-30টা মান ডেকা ল'ৰা উলিয়াই লৈ চিঞৰি, ইহঁতি বোলে অসমৰ পৰা মুখ্যমন্ত্ৰী খেলাই দিব। কি যে কথা কয়, ইহঁতৰ লিখা মূৰ্খ পৃথিৱীত নাই। এই মূৰ্খ বিলাকে আমাকো ডুবালে, চবকে ডুবালে। এতিয়া আমিও নিজকে মুছলমান বুলি কবলৈ লাজ লগা হৈছে এই মূৰ্খ বিলাকৰ কাৰণে। মুখ্যমন্ত্ৰী খেদি দিব অসমৰ পৰা ইহঁতি, বুজিছেনে? টুপি এটা পিন্ধি লৈ পেলাই মুখ্যমন্ত্ৰী খেদি দিব। ভালে থাকক, সকলোকে এৰিছো। সুখেৰে থাকক, শান্তিৰে থাকক, মৰমেৰে থাকক, হাঁহি থাকক, ফূৰ্তিত থাকক। কিবা হেৰুৱাইছে, কিবা নিশ্চয় পাব জীৱনত, তাৰে বাবে আগবাঢ়ি যাওক, মৰম চেনেহ ৰাখক, অসমখনক নিজৰ বুলি ভাবক। আৰু যে কেইটামান কথা মই আগতে কওঁ, এই যে চৰকাৰে উচ্ছেদবোৰ কৰি আছে, এইবোৰ নকৰিলেহেঁতেন, যদিহে আমি অসমৰ সভ্যতা, সংস্কৃতি, কলা, কৃষ্টিক জানে প্ৰাণে যদি আমি আঁকোৱালি ললোহেঁতেন নহয়, আমাৰ মন মগজুত, আমাৰ হিৰে হিৰে যদি অসমৰ সভ্যতা সংস্কৃতি দৌৰিলেহেঁতেন, ঠিক আছে, তেতিয়াহ'লে আমাৰ ঘৰ কেতিয়াও নাভাঙিলেহেঁতেন। চৰকাৰী ভূমিটো চৰকাৰে আমাক সসন্মানেৰে জীয়াই থাকিব দিলেহেঁতেন। কিন্তু চৰকাৰী ভূমিটো আজি আমি থাকিব পৰা নাই। কাৰণটো হৈছে আমি অসমৰ সভ্যতা সংস্কৃতি আমি গ্ৰহণ কৰিব নোৱাৰিলো, আমি অসমীয়া হ'ব নোৱাৰিলো। মুখেৰে অসমীয়া কলো, কিন্তু অসমীয়া হৈ দেখাব নোৱাৰিলো। অসমীয়া হৈ দেখালে নহয়, চৰকাৰী ভূমিৰ পৰাও নেখেদালেহেঁতেন। আজি চৰকাৰী ভূমিৰ পৰা খেদোৱাৰ কাৰণটো হৈছে, কাৰণ অসমৰ যিসকল অসমীয়া আছে নহয়, প্ৰকৃত অসমীয়া, তেওঁলোকৰ মনত ভয় সোমাইছে। তেওঁলোকে ভাবি আছে যে অসমখন কেতিয়া জানো বাংলাদেশ বনাই দিয়ে। অসমখনত যিটো এটা আগ্ৰাসন দেখা গৈ আছে নহয় ধৰ্মীয় দিশত, সেইটো সেই বস্তুটোৱে অসমখন ধ্বংস কৰি পেলাব। বৃহৎ অসমীয়া জাতিটো কি হৈ যাব, নাইকিয়া হৈ যাব। অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈ যাব। এই এটা ভয় সোমাই গৈছে বহুতৰে মনত। আৰু সেই ভয়টোৰ কাৰণে নিজকে সুৰক্ষিত কৰিবলৈ কাৰণে, অসমৰ সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিবলৈ কাৰণে, অসমৰ মাটি ভেটি সুৰক্ষিত কৰিবলৈ কাৰণে, অসমীয়া পৰিচয়টো সুৰক্ষিত কৰিবলৈ কাৰণে এই পদক্ষেপবোৰ লোৱা হৈ আছে। এই পদক্ষেপবোৰ এইটো কাৰণেই লৈছে, নহলে আপোনালোকক সকলোকে চৰৰ মাটিত থাকিব দিলেহেঁতেন, মাছ কালাই আৰু মাটি কালাই আৰু আপুনি কি কৰি আছে এইটো আপোনাৰ মৰাপাটৰ খেতি কৰি খাবলৈ দিলেহেঁতেন 10 বিঘাকে মাটি। কিনো যায় চৰকাৰৰ, আপোনাক 10 বিঘা মাটি দি দিলে, সেই মাটি আপুনি খাব, মাটিৰ জেগাত থাকি যাব, আপুনি মৰি যাব। আপোনাৰ ল'ৰা ছোৱালী তাতে মাছ কালাই আৰু মাটি কালাই আৰু মৰাপাটৰ খেতি কৰি পেলাই অসমৰে উন্নতি হলহেঁতেন, অসমৰে বেপাৰ বাণিজ্য আপোনাৰ বাঢ়িলেহেঁতেন, চৰকাৰে আপোনাক দিলেহেঁতেন, যদিহে আপুনি অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিক আঁকোৱালি লয়, অসমীয়া হলহেঁতেন প্ৰথমতে, তাৰ পিছত ধৰ্মীয় ৰূপত মুছলমান হলহেঁতেন। এতিয়া আমিতো আগতে মুছলমান হওঁ, তাৰ পিছত অসমীয়া হওঁ, বুজিছে নাই? আমাৰ আৰবিয়ান চিন্তাধাৰা, বাংলাদেশী চিন্তাধাৰাটো আমি এৰিব পৰা নাই। তো সেই বাংলাদেশী চিন্তাধাৰা, সেই আৰবিয়ান চিন্তাধাৰা বিলাক যে আমাৰ মাজত সোমাই আছে, সেইটো কাৰণে আমাক খেদি আছে, সেইটো কাৰণে ঘৰ চৰ ভাঙি পথপথ থাকি আছে, নহলে নাভাঙিলেহেঁতেন। এইখিনি মই আগৰ পৰাই কৈ আছো, এতিয়াও কম, সদায় কম। আপোনালোকে আজি নুবুজিলেও এদিন নহয় এদিন নিশ্চয় বুজিব আপোনালোকে মোৰ কথা। যেতিয়া আপোনাৰ ঘৰ ভাঙি পেলাব, থাকিবলৈ জেগা নাথাকিব, তেতিয়া বুজি পাব যে আজহাৰীয়ে যিখিনি কথা কৈছিলে সঁচা। সেইকাৰণে এতিয়াৰ পৰাই
প্ৰস্তুত হওক, দুৰ্গা পূজা আহি আছে, আমি সকলোৱে পাতিম। প্ৰস্তুত হওক, বিহু আহি আছে, আপোনালোকে সকলোৱে পাতিম। আমি সকলোৱে ঈদৰ নামাজো পঢ়িম, আমি সকলোৱে দুৰ্গা পূজাতো যাম, আমি সকলোৱে মন্দিৰতো যাম, আমি সকলোৱে মছজিদতো যাম। এই কৰ্মটো যেতিয়া কৰিব, তেতিয়াহে কি হব, অসমত শান্তি আহিব, নহলে শান্তি নাহে। তেতিয়াহে ঘৰ বাৰী সুৰক্ষিত হব, নহলে সুৰক্ষিত নহয়। কাৰণ এই এক ধৰণৰ চিন্তাধাৰা আছে। কাৰণ ভাৰত বিভাজন হৈছে, 3-4টা টুকুৰা হৈছে। কোনোবাই ফেচবুকত দিছিলে, পোষ্ট এটা পাইছিলো মই, যে ভাৰতৰ যিমান টুকুৰা হৈছে, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, চব ধৰ্মীয় আপোনাৰ আপোনাৰ কি হয়, এইটো ধৰ্মীয় ৰাষ্ট্ৰ হৈছে ন, মুছলিম ৰাষ্ট্ৰ হৈছে। কিন্তু ভাৰতখন ধৰ্ম নিৰপেক্ষ হৈ আছে এতিয়াও। ভাৰতখন কিন্তু এতিয়াও ধৰ্ম নিৰপেক্ষ হৈ আছে। ভাৰতৰ পৰা ওলাই যোৱা গোটেইবোৰ কিন্তু কি হৈ গ'ল, মুছলিম ৰাষ্ট্ৰ হ'ল। এইটো চিন্তাৰ বিষয়, এইটো কিন্তু বহুত ডাঙৰ চিন্তাৰ বিষয়। আৰু ইয়াতে ভাৰত যে কিমান মহান জাগা, ভাৰতবাসীৰ যে চিন্তাধাৰা কিমান মহান, ভাৰতবাসীৰ থিংকিং যে কিমান হাই থিংকিং, সেই বস্তুটো ওলাই পৰিছে। কাৰণ ভাৰতৰ পৰা বেলেগ হোৱাৰ লগে লগে মুছলমান ৰাষ্ট্ৰ হৈ যায়। বাংলাদেশ মুছলমান ৰাষ্ট্ৰ, পাকিস্তান মুছলমান ৰাষ্ট্ৰ, আফগানিস্তান মুছলমান ৰাষ্ট্ৰ হৈ গৈছে। কিন্তু ভাৰত ধৰ্ম নিৰপেক্ষ হৈ আছে। আৰু সেই পাকিস্তান, আফগানিস্তান, বাংলাদেশ গোটেইখিনি মিলাই যিমানখিনি মানুহ আছে, আমাৰ ভাৰতত সিমানখিনি মুছলমানে আছে, অকলে ভাৰতত আছে। তাৰ পিছতো ধৰ্ম নিৰপেক্ষ ভাৰত। তাৰ মানে ভাৰতৰ মানুহ কিমান মহান, তাৰ মানে ভাৰতৰ অন্য জাতি জনগোষ্ঠী, অন্য ধৰ্মীয় লোকসকল কিমান মহান। তেওঁলোকে তথাপিও মাজে মাজে হিন্দু ৰাষ্ট্ৰৰ কথাটো ওলাই তথাপিও ওলালেও কিন্তু তেওঁলোকে সেইটো কি নকৰে, বহুতেই তেওঁলোকৰ বিৰোধিতা কৰে। তেওঁলোক মহান হয়, সেই বস্তুটো প্ৰমাণ দি আহিছে খোজে খোজে। আমি বুজিব লাগিব, আমি যদি ভাৰতত শান্তিত থাকিব বিচাৰো, তেতিয়াহ'লে আমি নিজৰ ধৰ্মটো দ্বিতীয় নম্বৰত, তৃতীয় নম্বৰত ৰাখক। প্ৰথমতে অসমীয়া, তাৰপিছত ভাৰতীয়, তাৰপিছত আপুনি মুছলমান হ'ব, কোনোবা হিন্দু হ'ব, কোনোবা খ্ৰীষ্টান হ'ব। প্ৰথমতে অসমীয়া হ'ব, অসমীয়া সভ্যতা সংস্কৃতি, অসমৰ মাঘ বিহু, অসমৰ আপোনাৰ বহাগ বিহু, ঠিক আছে, কাতি বিহু পালন কৰিব লাগিব, তেতিয়াহে অসমীয়া হ'ব। চাকি জ্বলাব লাগিব খেতিত গৈ, তেতিয়াহে অসমীয়া হ'ব। নহ'লে এই মাঘ বিহু এনেই মুখেৰে পালন কৰিছো, কাতি বিহু পালন কৰিছো, ঠিক আছে, এই বোলে বহাগ বিহু মুখেৰে পালন কৰিছো, এনেকে মুখেৰে পালন কৰিলে তেতিয়া আৰু এই ঘৰ বাৰী যাব, আৰু তেতিয়া ঘৰ বাৰী নবচাই। আৰু সেই আপুনি চৰত গৈ পেলাই মাছ কালাই, আৰু আপুনি কি কৰে, মৰাপাটৰ খেতিও কৰিব নোৱাৰে। বুজি পাইছে নাই? বহুত সহজ উপায় মই আপোনালোক দিছো। অন্তৰাত্মাৰে অসমীয়া হৈ যাওকচোন, অন্তৰাত্মাৰে হৈ যাওক। মন্দিৰত যাওক, মাজে মাজে মন্দিৰত গৈ পেলাই তাতে নামাজ পঢ়ক, তাতে গৈ পূজা কৰক, তাতো আছে, তাতো পূজাৰ ব্যৱস্থা আছে। তাতো গৈ পেলাই আপুনি এটা চুকত গৈ পেলাই আপুনি ঈশ্বৰ আল্লাহ ভগৱানক মাতিব পাৰিব, পূজা কৰক। তাত কি প্ৰব্লেম আছে? পূজা কৰিলেওতো আল্লাহ পাব। কিন্তু আমি এইটো নকৰো ন। মাজে মাজে যাব কৈছো, মইতো সদায় যাব কোৱা নাই। বছৰত এবাৰেই যাওকচোন, এবাৰ যাওক বাছ। মই কোৱা নাই আপুনি 5 ওয়াক্ত নামাজ বাদ দি পেলাই যাওক, নাই, আপুনি 5 ওয়াক্ত নামাজ পঢ়ক, আপুনি নামাজ পঢ়ক, আপুনি কোৰআন পঢ়ক, মই বাধা দিয়া নাই, নিদিওঁ। মই নিজে পঢ়ো। কিন্তু আপুনি গীতাখনো পঢ়ক, আপুনি বাইবেলো পঢ়ক। আৰু বছৰত এবাৰ যেতিয়া গোটেই ভাৰতবৰ্ষত দুৰ্গা পূজাৰ পৰিৱেশ হ'ব, সেই সময়ত আপুনিও গৈ পেলাই সেৱা জনাওক, আশীৰ্বাদ লওক। চাব, আপুনি যেতিয়া দুৰ্গা পূজাত যাব, তেন্তে তেওঁলোকে ঈদৰ নামাজত আহিব, তেওঁলোকেও ঈদৰ নামাজ পঢ়িবলৈ আহিব আপোনাৰ ইয়াত। তেওঁলোকেও ঈদৰ নামাজত আহি আপোনাৰ লগত থিয় হৈ দিব আল্লাহৰ দৰবাৰত, আল্লাহু আকবাৰ বুলি কৈ পেলাই। যেতিয়া আপুনি ক'ব মা দুৰ্গা জিন্দাবাদ, তেতিয়া তেওঁলোকেও ক'ব আল্লাহু আকবাৰ। যেতিয়া আপুনি ক'ব জয় শ্ৰীৰাম, তেওঁলোকেও ক'ব আল্লাহু আকবাৰ। আপুনি গৈ কওক আগতে, তেতিয়া তেওঁলোকে ক'ব ন, তেতিয়াহে শান্তি আহিব। কিন্তু এই দল সংগঠন বিলাকে এইবোৰ কৰিব নিদিয়ে। এই দল সংগঠন বিলাকে উচতনি নিদিব, এই মোল্লা বিলাকে উচতনি দিব। আপোনালোকক অঁতৰাই ৰাখিছে, আৰু তাৰে ফলস্বৰূপত আজি আপোনালোকে দেখিছে নাই, আমি না অসমীয়া হ'ব পাৰিলো, না অসমৰ সভ্যতা সংস্কৃতি ললো, না ভাৰতীয় ইণ্ডিয়ান কালচাৰক আমি নিজৰ কৰিব পাৰিলো, একো কৰিব নোৱাৰিলো। আমি নিজৰ মাটি হেৰুৱালো, নিজৰ ভূমি হেৰুৱালো, নিজৰ ঘৰ বাৰী হেৰুৱালো। এতিয়া আমি ভূমিহীন হৈ পেলাই ঘূৰি ফুৰি আছো কান্দি কান্দি। দল সংগঠনে এনেই মিছা মিছি টকা খাবলৈ কাৰণে অলপ আন্দোলন কৰি কেইদিনমান পিছত এই আন্দোলন বন্ধ হৈ যাব, কোনেও আপোনাৰ ওচৰত নাযায়। আৰু তেতিয়া কোনেও নাযায়, আপুনি তেনেকে থাকিব। এই আন্দোলনবোৰ 2 দিনীয়া আন্দোলন, বন্ধ হৈ যাব। গতিকে শ্ৰদ্ধাৰাজ, কথাখিনি বুজক, ফিল কৰক, অনুভৱ কৰি আগবাঢ়ক। সকলোৱে শান্তিত থাকক, সেইটোৱে বিচাৰি আছো। নিজৰ ভুলখিনি শুদ্ধ কৰিব চেষ্টা কৰিব। মোৰ যদি কিবা ভুল হৈছে ক্ষমা কৰিব কথাৰ মাধ্যমেৰে। আজিকালি লাইভ অলপ কম আহো, ব্যস্ততা, ভাবি আছো কিবা এটা কৰিবতো লাগিব ন। ইমান দিন খালি লাইভে কৰিলো, মই মোৰ নিজৰ কথা অলপো ভবা নাছিলো। তো এতিয়া লাহে লাহে নিজৰ কথাও ভাবিব ধৰিছো। কাৰণ ইমান বুজালো মানুহে বুজি নাপালে। তো এতিয়া তাৰ ফল মানুহে ভুগি আছে। এতিয়া গোলাঘাট নে যোৰহাটত কৰবাত হ'ব বুলি কৈছে 3000 বিঘা মাটিত।
ক'ৰবাত হ'ব এতিয়া গোলাঘাটৰ নাম হৈ পঢ়িলো নে যোৰহাট নাজানো মই, গোলাঘাটে আই থিংক আছে, ক'ৰবাত হ'ব ৩,০০০ বিঘা মাটিত। এতিয়া গম পাব ন মানুহে। মই যে ইমান দিনৰ পৰা কৈ আছিলো যে আপোনালোকে অলপ অসমৰ সভ্যতা সংস্কৃতিখিনি আঁকোৱালি লওক না। বিহুত কিয় সকলোৱে ওলাই নাহিলে? কিয় বহাগ বিহুত সকলোৱে ধুতি পিন্ধি ওলাই নাহিলে? কিয় নাহিলে? সেই প্ৰমাণটো কিয় নিদিলে? তেতিয়া কেতিয়াও উচ্ছেদ নকৰিলেহেঁতেন। ঠিক আছে, যিটো ধৰ্মীয় দিশত যিটো ফাট মেলিছে সেই ফাটটো আপোনালোকে সেই ফাটটো মুচক, নহলে কিবা নহয় কিবা বিপদ আহিবই, কিবা নহয় কিবা বিপদ আহিবই। মই কৈছিলো নকৰিলে, গতিকে ভুক্তভোগী হ'ব লাগিব এতিয়া, উপায় নাই। উপায় নাই এতিয়া। আৰু এটা কথা, আজি মই কিছুমানক গৰু লিখা কান্দা দেখিছো, কিছুমানে কান্দি আছে, হু 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 হা হা হা, আমাক নামাৰিব আমাক নামাৰিব। আৰে পুলিচক মাৰিছে সেইটোলৈ কান্দা নাইকিয়া, এতিয়া পুলিচে যেতিয়া মাৰিলে সেইটোলৈ কান্দি আছে। মানে অসম পুলিচৰ, আমাৰ আৰক্ষীৰ জোৱানসকল আহত হৈছে সেইটোত চকু পানী নাই ওলোৱা, কিন্তু কৰবাত কোনোবা এটাক মাৰিলে পুলিচে, ঠিক আছে, সেইটোত কিন্তু সেই কান্দা দি আছে, সেই কান্দা মানে সেই কান্দা বাহিৰ হইতেছে, সেই কান্দোন, তাই না? এইবোৰ মানুহে বুজি নাপায়, আমি বুজি পাওঁ। চালা কান্দিব আহিছে, পুলিচক যেতিয়া মাৰে তেতিয়া নাকান্দে, পুলিচ মানুহ নহয়। আৰু পুলিচে কেইটামানক যেতিয়া মাৰিলে, আন্দোলন, একেবাৰে আন্দোলন, অমানৱীয় হত্যা কৰিছে, অমানৱীয় হত্যা কৰিছে। পুলিচক মাৰাটো মানৱীয় হৈছে তাৰমানে। আৰু সেই মানুহখিনিক উচতনি দিছে, সেই মানুহখিনি ইমান ডাঙৰ ডাঙৰ বাঁহ, ইমান দীঘল দীঘল বাঁহ, এই দীঘল দীঘল বাঁহ আৰু জুং লৈ ওলাই আহিছে, সেইখিনি তেওঁলোকে ৰাতি বনাইছে। সেই বাঁহবোৰ কাটিছে ৰাতি, সেই জুংখিনি ৰাতি তেওঁলোকে কাটিছে, বুজি পাইছে না? একদম জোঙা কৰিছে, ঘপিয়াব মানে, সেইটো বনাইছে গোটেই ৰাতি তেওঁলোকে, গোটেই ৰাতি তেওঁলোকে এইটো প্লেনিং কৰিছে যে অহাকালি পুলিচ আহা আৰু লগে লগে আমি দৌৰাম, নহলে ইমান মানুহ একেলগে কেনেকে ওলাই আহিলে? এই প্লেনিংটো কোনে কৰিছে? কোনে কৰিলে এইটো প্লেনিং? চবেই জানে কোনে কৰিছে। গতিকে উচতনি দি পেলাই মানুহখিনিক ধ্বংস নকৰিব আপোনালোকে। দল সংগঠনক মই কৈ আছো, এই উচতনি দি পেলাই এই সহজ সৰল মানুহখিনিৰ হাতত লাঠি তুলি নিদিব, এই সহজ সৰল মানুহখিনিক এটা অসুৰলে ৰূপান্তৰ কৰি নিদিব। কিন্তু বৃহৎ মুছলমান সমাজে চাই আছে, বৃহৎ মুছলমান সমাজে কিন্তু তোমালোকক নেৰে কিন্তু তেতিয়া। আৰু এই দল সংগঠন বেন কৰিবলৈ বেছি সময় নালাগিব অসমত। যদি মুস্তাফা কামাল আজহাৰী ওলাবলগীয়া হয় তেতিয়াহ'লে বহুত সময় নালাগিব বেন হ'বলৈ কাৰণে। গতিকে আশা ৰাখিলো, দল সংগঠনৰ ওপৰত মোৰ আশা আছে, এইবোৰ কৰ্ম নকৰিব। যিখিনি ভাল কৰ্ম কৰিব লাগে, সভ্যতা সংস্কৃতিৰ ফালে ৰাইজক আহ্বান জনাব লাগে, সেইখিনি জনাওক, জনাই পেলাই সমাজখন আগবঢ়াই লৈ যাওক, তেতিয়া আমাৰ সমাজৰ উন্নতি হ'ব। ধন্যবাদ, খুদা হাফিজ। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বড়ো পীৰ, জয় শ্ৰী আজমিৰী পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় অসম। খুদা হাফিজ, ফি আমানিল্লাহ ও ফি ৰিয়ায়াতিহি। আসাদাল্লাহু লাইলাতাকুম, গুড নাইট, শুভ খাইৰ, শুভৰাত্ৰি। শান্তিৰে থাকক শান্তি বিলাকক, মৰমেৰে থাকক মৰম বিলাক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।